নমস্কাৰ দা বুক নোকৰ যি ভিডিঅ' সিৰিজ সেই ভিডিঅ' সিৰিজৰ সমূহ দৰ্শকক আজি আমি স্বাগতম জনাইছোঁ। মই ডক্টৰ লক্ষ্যজ্যোতি বৰঠাকুৰ, মই নগাঁও বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ বৰ্তমানৰ মুৰব্বী অধ্যাপক। আৰু আজি আমি কথা পাতিম মোৰ এসময়ৰ ছাত্ৰ হায়াৰ ছেকেণ্ডেৰী আৰু BSc পৰ্যায়ত যাক মই ৰসায়ন বিজ্ঞান পঢ়াইছোঁ, ডক্টৰ আশিষ কৌৰ। মই আশিষ কৰক আজিৰ এই ভিডিঅ' টকৰ চিৰিজটোলৈ স্বাগতম জনাইছোঁ। থেংক ইউ ছাৰ। মই বহুতে ভাল বোধ কৰিছোঁ ইয়াতে আহি পেলাই, আৰু এইটো মোক ইনভাইট কৰা হৈছে এইটো কাৰণে মই সেইটো কাৰণে বহুতে বেছি নিজক আই বি গ্ৰেটফুল কি আপুনি মোক ইয়াতে মাতিছে। আৰু মই আপোনাক কেতিয়াও মানা কৰিব নোৱাৰোঁ, সেইটো আপুনিও জানে। আৰু মই বহুতে খুচি ইয়াতে আপোনাৰ লগত মানে কথা পাতিব পাৰি। আৰু আই হোপ মোৰ পইণ্ট অফ ভিউ আৰু আপোনাৰ লগত যোনটো ডিছকাশ্যন হ'ব সেইটো চবৰ কাৰণে হেল্পফুল হ'ব। নিশ্চয় আমি আশা কৰিম আমাৰ আজি যিখিনি আমি কথা বতৰা পাতিম সেই কথা বতৰাখিনি আমাৰ দৰ্শকসকলৰ কাৰণে বা যিসকল ভিউৱাৰ্ছ থাকিব তেওঁলোকৰ কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। আৰু সঁচাকৈ এইটো আজি মোৰ বাবেও বৰ মানে ভাল লগা কথা যে আশিষ এসময়ৰ ওৱান অফ মাই ফেভাৰিট ষ্টুডেণ্টছ, যাক আজি আমি সন্মুখত মানে আশিষে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কিছুমান কাম কৰিছে। আৰু সেই আশিষৰ আজি মই মোৰ এসময়ৰ ছাত্ৰক মই এটা মানে ৰাইজৰ মাজত চিনাকি কৰাই দিয়াৰ বা তেওঁৰ লগত অন্তৰংগভাৱে দুআষাৰ কথা পতাৰ সুযোগ পাইছোঁ। আৰু আশিষ, তুমি যথেষ্ট ব্যস্ত হৈ আছা। খুব ৰিচেণ্টলি তুমি পৰ্তুগালৰ পৰা আহিছা আৰু অহাকালিলৈ আকৌ দিল্লীলৈ গুচি যাবা। তাৰ মাজত এইকণ সময় আমাৰ বাবে উলিয়াইছা, তাৰ বাবে তোমাক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ। এতিয়া আমি আজি মূল কথালৈ আহোঁ। তুমি বৰ্তমান, মই জানো বাৰু, তথাপি আমাৰ দৰ্শকক উদ্দেশ্যি কোৱা, তুমি বৰ্তমান কি কৰি আছা? থেংক ইউ ইমান ধুনীয়াকৈ ইণ্ট্ৰডিউচ কৰাৰ কাৰণে মোক। আৰু এতিয়া মই বৰ্তমান আমেৰিকান কেমিকেল ছ'চাইটিৰ লগত যুক্ত হৈ আছোঁ। আৰু মোৰ ৰোলটো হৈছে এজ এ মেনেজিং এডিটৰ বিভিন্ন জাৰ্নেল পৰ্টফলিঅ'ৰ ACSৰ পৰ্টফলিঅ' অফ জাৰ্নেলছৰ, বিশেষকৈ ফিজিকেল কেমিষ্ট্ৰি জাৰ্নেল। কাৰণ মই ফিজিকেল কেমিষ্ট্ৰি বেকগ্ৰাউণ্ডৰ হয়, আপুনিও ফিজিকেল কেমিষ্ট্ৰি বেকগ্ৰাউণ্ডৰ, আৰু মোক ফাৰ্ষ্ট ফিজিকেল কেমিষ্ট্ৰি আপুনিয়ে শিকাইছিলে। ত' এইটো এটা ভাল সংযোগ যে ইয়াতে বহি এইটো কথা পাতিব পাৰিছোঁ। আৰু এতিয়াতো মই কাৰেণ্টলি আমেৰিকান কেমিকেল ছ'চাইটিৰ মেনেজিং এডিটৰ হিচাপে কাম কৰি আছোঁ। মই এইটো অৰ্গেনাইজেশ্যন জাষ্ট 3 মাহ হৈছে জইন কৰিছোঁ। তাৰ আগত মই বেলজিয়ামত আছিলোঁ লাষ্ট 3 বছৰ এজ এ পষ্ট ডক্টৰেল ফেল'। আৰু তাৰ আগত মই IIT গান্ধীনগৰৰ পৰা PhD কৰি আছিলোঁ। তাৰ আগত মাষ্টাৰ ডিগ্ৰী তেজপুৰ ইউনিভাৰ্চিটিত, আৰু তাৰ আগত যেনেকৈ ছাৰে ক'লে 5 বছৰ মই নগাঁও কলেজত আছিলোঁ মোৰ গ্ৰেজুৱেশ্যন আৰু হাই ছেকেণ্ডেৰী কাৰণে। তো এই জাৰ্ণিটো মোৰ বহুত মেমৰেবল, কাৰণ এটা জেগাত মই ৰৈ থকা নাই। মই জিঅ'গ্ৰাফিকেলি লোকেশ্যন চেঞ্জ কৰিছোঁ, তাৰপিছত কালচাৰেলি বহুত বস্তু এক্সপিৰিয়েঞ্চ কৰিছোঁ। তাৰপিছত বিদেশত গৈ বেলজিয়ামত গৈ আৰু বহুত বস্তু দেখা পালোঁ, বহুত চাইণ্টিফিকেলি আৰু কালচাৰেলি। সেইখিনি বহুত হেল্প কৰিছে মোৰ ফাইনেলি মই এইটো ক'ব পাৰে এইটো ফিল্ডত থকাৰ কাৰণে, আৰু এইটো ফিল্ডৰ এক্সপিৰিয়েঞ্চটো বহুত ডাইভাৰ্ছ এক্সপিৰিয়েঞ্চ পাইছোঁ মই। আৰু গোটেইখিনি এক্সপিৰিয়েঞ্চ মিলি পেলাই মোক হেল্প কৰিছে ফাইনেলি মই যোনটো ৰোলত এতিয়া আছোঁ। অ'কে আশিষ, তুমি নগাঁৱতে জন্ম হৈ স্কুল আৰু কলেজ পৰ্যায় নগাঁৱত পঢ়ি মাষ্টাৰ ডিগ্ৰী তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা কৰি IIT গান্ধীনগৰত কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা PhD কৰি পিছত বেলজিয়ামৰ কোন ইউনিভাৰ্চিটিত আছিলা? মই আছিলোঁ কেউ লুভেন বুলি ইউনিভাৰ্চিটি। এইটো ফুল নেম হৈছে কেথলিকে ইউনিভাৰ্চিটি লুভেন, বাট কিন্তু পপুলাৰলি এইটো কেউ লুভেন বুলিয়ে কয়। কেউ লুভেন বুলি কয়। লুভেন এটা চিটিৰ নাম। আৰু ইউনিভাৰ্চিটিটো বহুতেই ডাঙৰ ইউনিভাৰ্চিটি, মোৰ কাৰণে মানে আই অ'পেনিং ইউনিভাৰ্চিটিৰ নিচিনা আছিলে, কাৰণ মই দেখা পালোঁ যে এটা ইউনিভাৰ্চিটি কিমান ডাঙৰ হ'ব পাৰে। আৰু ইউনিভাৰ্চিটিটো এষ্টাব্লিছ হৈছিলে 1425ত, আৰু 2025ত তাৰ 600 ইয়াৰ চেলিব্ৰেট কৰি আছে। আৰু মই আছিলোঁ তাৰ কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ মলিকুলাৰ ইমেজিং এণ্ড ফটোনিক্স ইউনিটত। তাত লুভেন নেনো চেণ্টাৰ বুলি এটা আছিলে, তাত মই আছিলোঁ প্ৰফেচাৰ ইউহান হফকিন্সৰ লেবত। মই যিমান দূৰ জানো তুমি মেৰী কুৰী ফেল'শ্বিপৰ জৰিয়তে আফটাৰ তোমাৰ PhDৰ পিছত ভালে পষ্টডক কৰিবলৈ গৈছিলা।
এই তোমাৰ PhD যিটো গান্ধীনগৰত কৰিছিলা, গান্ধীনগৰৰ IIT গান্ধীনগৰৰ PhDৰ বিষয়বস্তু কি আছিল? তাত আছিল মোৰ সেইটো বহুত ইণ্টাৰেষ্টিং ঘটনা এটা, কাৰণ মই আপুনি জানে যে কেমিষ্ট্ৰি বেকগ্ৰাউণ্ড আৰু আমি কেমিষ্ট্ৰি পঢ়ি গৈছোঁ, কিন্তু তাত গৈ মই দেখা পালোঁ যে বহুত ইণ্টাৰডিচিপ্লিনাৰী এটা এনভাইৰনমেণ্ট তাত, আৰু তাৰ PhD চুজ কৰাৰ মেথডটোও বেলেগ আছিলে। এনেকুৱা নহয় যে টিপিকেল কেমিষ্ট্ৰি পঢ়িছোঁ, তাত মোৰ টপিকটো আছিলে প্লাজমনিক্স, স্পেচিফিকেলি নেনোপ্লাজমনিক্স আৰু ছিংগল মলিকুল স্পেক্ট্ৰস্কপি। সেইটো এটা বাউণ্ডেৰী, এটা মানে ইণ্টাৰফেচ অফ ফিজিক্স আৰু কেমিষ্ট্ৰি। তো PhDটো সেইটো ফ'কাছত আছিলে। তাৰ বাহিৰে আমাৰ কোৰ্চ ৱৰ্ক আছিলে যোনটোত আমি নৰ্মেল কেমিষ্ট্ৰিও পঢ়িছোঁ, প্লাছ আমাৰ ৰিচাৰ্চত লগা কোৰ্চো পঢ়িছোঁ, কিন্তু বহুত ইলাবৰেট মানে কাৰিকুলাম আছিলে, আৰু বেলেগ বস্তুখিনিও বহুত আছিলে এপাৰ্ট ফ্ৰম লেব ৱৰ্ক আৰু কোৰ্চ ৱৰ্ক। তাৰ বাহিৰে বিভিন্ন কাৰিকুলাম আছিলে, যেনেকুৱা শ্বৰ্ট কোৰ্চেছ ল'ব পাৰি, তাৰপিছত প্ৰজেক্ট ৱৰ্ক কৰিব পাৰি বেলেগ লেবত গৈ পেলাই, মানে নিজৰ ফেকাল্টিৰ লগত কাম নকৰি পেলাই বেলেগ ডিপাৰ্টমেণ্টত গৈ পেলাইও কাম কৰিব পাৰি। তো তেনেকুৱাকৈ অভাৰঅল IIT গান্ধীনগৰত মোৰ এক্সপিৰিয়েঞ্চটো বহুত ভাল আছিল। আমি সাধাৰণতে জানো যে অসমৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয়, বিশেষকৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ যি কেমিকেল চায়েন্সেছ ডিপাৰ্টমেণ্ট আছে, মই নিজেও তাতে PhD কৰা, কেমিকেল চায়েন্স ডিপাৰ্টমেণ্ট তেজপুৰ ইউনিভাৰ্চিটিৰ অসমৰ ভিতৰতে এটা ভাল ডিপাৰ্টমেণ্ট। কিন্তু নিশ্চয়কৈ তুমি চাগে অনুভৱ কৰিছিলা যে অসমৰ যি গৱেষণাৰ পৰিৱেশ বা গৱেষণাৰ যি সা সুবিধা তেজপুৰ বিশ্ববিদ্যালয়ত পাইছিলা, নগাঁও সেই সময়ত নগাঁও কলেজৰ কথা বাৰু মই নানোৱেই, IIT গান্ধীনগৰত নিশ্চয় তাতকৈ যথেষ্ট ভাল সুবিধা পাইছিলা। আৰু পিছৰ পৰ্যায়ত যেতিয়া তুমি বেলজিয়ামৰ লুভেন বিশ্ববিদ্যালয়লৈ গ'লা, তাতো নিশ্চয় IIT গান্ধীনগৰতকৈও যথেষ্ট বেলেগ ধৰণৰ এটা গৱেষণাৰ পৰিৱেশ পাইছিলা। এতিয়া প্ৰথম কথাটো এই যে তুমি বেলেগ বেলেগ, প্ৰথমতে অসমত তুমি নিশ্চয় MSc কোৰ্চৰ কিবা প্ৰজেক্ট কৰিছিলা, প্ৰথমতে অসমত, তাৰপিছত গুজৰাটত, তাৰপিছত বেলজিয়ামত, যে কেমেষ্ট্ৰি বা কেমেষ্ট্ৰিৰ আনুষংগিক বিষয়, কেমেষ্ট্ৰিৰ লগত জড়িত বিষয়ত যে গৱেষণা কৰিলা, এই গৱেষণাৰ মৌলিক পাৰ্থক্য যিটো পৰিৱেশ, মই মানে গৱেষণাৰ বিষয়বস্তুৰ পাৰ্থক্যৰ কথা কোৱা নাই, গৱেষণাৰ পৰিৱেশৰ পাৰ্থক্যটোৰ প্ৰধানতে কি দেখিছিলা? এইটো এটা ভাল প্ৰশ্ন, আৰু মই বিচাৰিছিলোঁ যে আপুনি এইটো প্ৰশ্নটো কৰে। প্ৰথমতে মই মাষ্টাৰ্ছ ডিগ্ৰী টাইমত আমিও মানে জাষ্ট কেৰিয়াৰ ষ্টাৰ্ট হৈ আছিলে, আমিও ইমান এটা নাজানিছিলোঁ, আৰু তেতিয়া আমাক যোনখিনি দেখুওৱা হৈছিলে আমি সেইখিনিয়ে গম পাইছিলোঁ যে এনেকুৱাই চাগে লেব হয়, কাৰণ বাহিৰৰ এক্সপ'জাৰ নাছিলে। তাৰপিছত যেতিয়া বাহিৰত গ'লোঁ, এটা বস্তু দেখা পালোঁ ক্লিয়াৰ ডিফাৰেঞ্চ, মানে IIT এনভাইৰনমেণ্টৰ পৰা উইথ ৰেচপেক্ট টু মানে তেজপুৰ ইউনিভাৰ্চিটি তেতিয়াৰ 2013-14। তো এটা বস্তু আছিল যে IIT যিহেতু এইটো নতুন IIT আছিলে, তাত কোলাবৰেটিভ এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰাৰ চেষ্টা হৈছিলে। কোলাবৰেটিভ এনভাইৰনমেণ্ট কি, ফেকাল্টি নিজৰ মাজত মিলি পেলাই কাম কৰিব, প্লাছ ষ্টুডেণ্টো মানে ইণ্টাৰেক্ট কৰিব, বেলেগ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টৰ লগতো বেলেগ ডিপাৰ্টমেণ্টৰ ছেমিনাৰো এটেণ্ড কৰিব, যাতে অভাৰঅল মানে বাউণ্ডেৰী নাছিল যে কেমিষ্ট্ৰিৰ ষ্টুডেণ্ট কেমিষ্ট্ৰিয়ে ৰিচাৰ্চ কৰিব লাগিব বা কেমিষ্ট্ৰি বস্তুৱে জানিব লাগিব, সেইটো বাউণ্ডেৰীটো নাছিল। মানে ষ্টুডেণ্টখিনি এনকাৰেজ কৰা হৈছিল যে তুমি বেলেগ বেলেগ ছেমিনাৰত যোৱা, বেলেগ ফেকাল্টিৰ লগত কথা পাতা, বেলেগ ষ্টুডেণ্টৰ লগত কথা পাতা, কি জানিব পাৰা, বেলেগ মেটেৰিয়েলছৰ লগত কথা পাতা, মেটেৰিয়েল চায়েন্সৰ লগত কথা পাতা। তো সেইখিনি বস্তু ইমপ্লিমেণ্ট কৰাত হেল্প হয়, অভাৰঅল ব্ৰড হয় ভিজনটো। তেজপুৰত মই সেইটো দেখা পাইছিলোঁ যে নিজা নিজা লেব আছিলে, চবে নিজৰ লেবত বেছি ফ'কাছ আছিল, যে নিজৰ টপিকটো লৈয়ে ফ'কাছ বেছি, সেইটোত মই দেখা পাইছিলোঁ। তেতিয়া মই মাষ্টাৰ ষ্টুডেণ্ট আছিলোঁ, মোৰ পইণ্ট অফ ভিউৰ পৰা কৈ আছোঁ, কিন্তু তাৰপিছত মই PhD যেতিয়া তেজপুৰত এই IIT গান্ধীনগৰত গ'লোঁ, তাত মই সেইটো ডিফাৰেঞ্চ দেখা পালোঁ। আৰু এইটোও মই ক'ম যে PhDটো বহুত পাৰ্চনেল বস্তু এটা হয়, মানে পাৰ্চনেল ইন দ্য চেঞ্চ নিজৰ কাৰণেতো পাৰ্চনেলে, এক্সপিৰিয়েঞ্চো চবৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ, কাৰণ চবৰ লেব ডিফাৰেণ্ট হয়, লেবৰ যোনজন হেড হয়, ফেকাল্টি হয়, তেওঁৰ ৱে অফ থিংকিং বেলেগ হয় চবৰ, কিন্তু তথাপি এটা ইনষ্টিটিউশ্যনৰ অভাৰহেড লুক এটা থাকিলে বস্তুখিনি অলপ চবৰ কাৰণে ইকুৱেল হয়, মানে এক্সপ'জাৰটো ইকুৱেলি পায়। কিন্তু PhD জাৰ্ণিটো মোৰ মতে চবৰ বেলেগ বেলেগ হয়, ইভেন এটা লেবৰ ভিতৰত থাকিও 5জনৰ জাৰ্ণিটো বেলেগ হ'ব পাৰে, বেলেগৰ ষ্ট্ৰাগল বেলেগ হ'ব পাৰে, প্ৰজেক্ট কাৰোবাৰ স্মুথ যাব পাৰে, কাৰোবাৰ অলপ ডিফিকাল্ট হ'ব পাৰে, তো সেইখিনি বস্তু বেলেগ। কিন্তু অভাৰঅল যি ডিফাৰেঞ্চ কয় সেইটো বস্তু মই দেখা পাইছোঁ যে তেজপুৰত অলপমান লেব স্পেচিফিক চেণ্ট্ৰিক কাম হৈছিলে, আৰু তাত অলপ আমি ফ্ৰী আছিলোঁ যে আমি বেলেগৰ। আৰু লুভেনত গৈ যিহেতু তেতিয়া অলমষ্ট ছিনিয়ৰ ৰোল হৈ গৈছিলোঁ, তাত মই এটা দেখা পাইছোঁ যে ইউৰোপত পষ্টডকক বহুত ছিনিয়ৰিটি, মানে পষ্টডক ইজ ওৱান অফ দ্য ছিনিয়ৰ মষ্ট ৰোল, মানে তাৰপিছত ফেকাল্টি পজিশ্যন হয়।
আৰু তাত বহুত ফ্ৰীডম দিয়া হয়। ফাৰ্ষ্ট অফ অল ফ্ৰীডম টু চুজ কি তুমি কি ৰিচাৰ্চ কৰিবা। আৰু অবভিয়াছ ডিফাৰেঞ্চ, ইউৰোপ ইমান ভাল ফাণ্ডেড হয়, মানে ইণ্ডিয়াৰ ৰেচপেক্টত ইউৰোপত ফাণ্ডিং বহুত বেছি, আৰু লেব ৰিচোৰ্চেছ অলমষ্ট আনলিমিটেড ৰিচোৰ্চেছ ক'ব পাৰি। এটলিষ্ট মই যোনটো লেবত আছিলোঁ বহুত ডাঙৰ লেব আছিলে। মই এটা এক্সাম্পল দি পেলাই বুজাব পাৰিলে ভাল আছিল। মই ক'ব পাৰোঁ যে IIT গান্ধীনগৰত যোনটো কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ লেব আছিল আমাৰ, বা বেলেগ কলেজতো হ'ব চাগে, মোৰ ফেকাল্টিৰ আণ্ডাৰতে সিমানখিনি লেব স্পেচ আছিল, সিমানখিনি ৰিচোৰ্চেছ লুভেনত অকল মোৰ ফেকাল্টিৰ আণ্ডাৰতে। আৰু মোৰ যোনটো লেব আছিল অভাৰঅল অলমষ্ট 40 to 50 পিপল আছিলে, ইনক্লুডিং টেকনিচিয়ানছ, লেব এছিষ্টেণ্টছ, ষ্টুডেণ্টছ, পোষ্ট ডক্স, মাষ্টাৰ্ছ, ইণ্টাৰ্ণছ, এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। চ' সেইটো মেজৰ এটা ডিফাৰেঞ্চ মানে ইউৰোপৰ ৱৰ্ক কালচাৰ আৰু ইণ্ডিয়ান ৱৰ্ক কালচাৰ। কাৰণ তাত এই মানে চাইণ্টিষ্টক হায়াৰ কৰা হয় অকল ছায়েন্সটোৰ ওপৰত ফ'কাছ কৰাৰ কাৰণে, বাকীখিনি বস্তু ইজ টেকেন কেয়াৰ। মানে লেবৰ লজিষ্টিক্স হওক, কেমিকেল এটা কিনিব লগা হওক, বা গ্লাছৱেৰ এটা আনিব লগা হ'ল, লেব মেইনটেইন ৰাখা, ছেফটি, ছেফটিটোত মই পিছত আহিম বাৰু। সেইখিনি বস্তু মই ডিফাৰেঞ্চ পাইছোঁ। তাত বেছি প্ৰডাক্টিভ হয় সেইকাৰণে মানুহ চাগে ইউৰোপত, কাৰণ ইউৰোপত বাকীখিনি বস্তু বহুত ষ্ট্ৰীমলাইন কৰা আছে, তো গৈ পেলাই কামত ফ'কাছ কৰিব পাৰি লেবত। তো এইখিনি বস্তু মই ডিফাৰেঞ্চ পাইছোঁ। বাকী কোলাবৰেটিভ এনভাইৰনমেণ্টটো অবভিয়াছলি ইউৰোপত বহুত বেছি আৰু ৱেল কানেক্টেড ফেকাল্টি নিজৰ মাজত। ইভেন ইণ্ডিয়াত মই একে ডিপাৰ্টমেণ্টৰ ফেকাল্টিৰ ভিতৰত কৈছোঁ, তাত ইণ্টাৰ ইনষ্টিটিউট কোলাবৰেশ্যন হয়, ইণ্টাৰ কাণ্ট্ৰি, মানে বেলেগ বেলেগ কাণ্ট্ৰিৰ ফেকাল্টি চব মিলি পেলাই কনচৰ্টিয়াম বনাই পেলাই ৰিচাৰ্চ গ্ৰাণ্ট এপ্লাই কৰে। তো তাত বস্তুটো আৰু কোলাবৰেটিভ, তাত কোলাবৰেশ্যনটোৱে মেইন এটা ফেক্টৰ হৈ গৈছে মানে কাম কৰাৰ কাৰণে। তো চবে নিজৰ স্পেচিফিক ডমেইনত কাম কৰে, নিজৰ এক্সপাৰ্টিজটো কাম লগাই পেলাই ডাঙৰ এটা প্ৰজেক্ট মানে একমপ্লিছ কৰে। এই কলাবৰেটিভ এপ্ৰ'চটো এতিয়াও ভাৰত চৰকাৰে ইতিমধ্যে যথেষ্টখিনি আগবঢ়াইছে, কাৰণ আমি ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজিৰ আণ্ডাৰত ইণ্ডো জাপান, ইণ্ডো কানাডিয়ান, ইণ্ডো ইউৰোপিয়ান এনেকুৱা বহুত কলাবৰেটিভ হেৰি দেখিছোঁ। কিন্তু হয় মানে সেইটো অকণমান ভাৰতত এতিয়াও চৰ্চা কৰিবলগীয়া এটা, এই ক্ষেত্ৰত আগবাঢ়িবলগীয়া কথা আছে। এতিয়া মই দ্বিতীয় কথাটো তোমাক সোধোঁ, তুমি IIT গান্ধীনগৰত নেনো প্লাজমনিক্স আৰু অপটিকেল মাইক্ৰস্কপিৰ ওপৰত কাম কৰিছিলা। লুভেনত গৈও সেই বিষয়ে কাম আছিলনে? লুভেনত গৈ মই একজেক্টলি সেইটো বিষয়ত নাছিলে, কিন্তু সেইটো যোনখিনি মই শিকিছিলোঁ PhDত যোনটো কনচেপ্ট, সেইটো মই তাত এপ্লাই কৰিছিলোঁ বেলেগ এপ্লিকেশ্যনৰ কাৰণে। তো আমাৰ সাধাৰণ দৰ্শকে নেনো শব্দটো আজিকালি বাৰু পপুলাৰ হৈছে, আমি নেনো মেডিচিন, নেনো কছমেটিক্স বিভিন্ন কথা আহিছে, কিন্তু তথাপিও নেনো প্লাজমনিক্স, এইটো এটা নেনো প্লাজমনিক্স ফিজিক্স আৰু কেমেষ্ট্ৰি বা বহুত ক্ষেত্ৰত অপটিক্সৰ লগত জড়িত এটা বিষয়, ফিজিক্স কেমেষ্ট্ৰি এটা বৰ্ডাৰ লাইনৰ বিষয়। এই নেনো প্লাজমনিক্সনো আচলতে কি, আমাৰ মানে সাধাৰণ দৰ্শকে বুজি পোৱাকৈ যদি অকণমান ক'ব পাৰা। নিশ্চয়। নেনো প্লাজমনিক্স হ'ল এনেকৈ মেটেল নেনো পাৰ্টিকেল বুলি। ফাৰ্ষ্ট অফ অল নেনো মোৰ মতে চাগে বহুতে বুজি পায় এতিয়া। নেনো হৈছে, আপুনি ইমাজিন কৰিব পাৰে এটা চুলি যদি লৈ তাৰ 10,000 টাইমছ যদি আমি সৰু কৰোঁ 1 মাইক্ৰনৰ পথালিকে, তে সেইটো যিমানখিনি হ'ব সেইটো হ'ল 1 নেনোমিটাৰ হ'ব চাগে। কেলকুলেশ্যন মই কিবা ভুল হ'ব পাৰে, কিন্তু আপুনি ইমেজিন কৰিব পাৰিছে যে কিমান সৰু স্কেলত কথা হৈ আছে। আৰু নেনোমিটাৰ হৈছে আমি যোনটো লাইট দেখা পাওঁ, লাইট এটা ৱেভলেন্থ হয়, ৱেভ প্ৰপাৰ্টি আছে লাইটৰ। লাইটৰ ভিজিবল ৱেভলেন্থ হ'ল 400 to 800 নেনোমিটাৰ্ছ। তো সেইটো স্কেলত মানে কাম হয়। তো সেইটো হ'ল নেনো পাৰ্টিকেল। আৰু প্লাজমনিক্স হৈছে পাৰ্টিকেল কি হয়, লাইটৰ লগত খুব ইণ্টাৰেক্ট কৰে। তো লাইটৰ লগত ইণ্টাৰেক্ট কৰি পেলাই কি হয়, তাৰ বিভিন্ন ৰকমৰ প্ৰপাৰ্টি জেনেৰেট কৰিব পাৰে। আৰু স্পেচিফিকেলি নেনো পাৰ্টিকেল হয় গ'ল্ড নেনো পাৰ্টিকেল, তাৰপিছত চিলভাৰ নেনো পাৰ্টিকেল, সেইখিনি প্লাজমনিক নেনো পাৰ্টিকেল বুলি কয়। কাৰণ ইহঁতৰ মই বেছি ছায়েন্সৰ ডেপ্থত সোমাব নিবিচাৰিছোঁ, কিন্তু মই এটা স্পেচিয়েল প্ৰপাৰ্টিৰ কথা ক'ব পাৰিম যোনটো বহুত ইণ্টাৰেষ্টিং হয় প্লাজমনিক্সত, গ'ল্ড নেনো পাৰ্টিকেলত। সেইটো আপোনালোকে ইমেজিন কৰিব পাৰে যে আমাৰ মোবাইল ফোনৰ নিচিনা। আমাৰ মোবাইল ফোন যেনেকৈ ৰেডিঅ' ৱেভ বা সেইটো ধৰে, সেইটো ফ'কাছ কৰি পেলাই আপোনাৰ ফোনত দিয়ে, বা ৰেডিঅ' আপুনি এণ্টেনাৰ নিচিনা ভাবিব পাৰে। এটা মাইক্ৰ'ৱেভৰ কাৰণে বা ৰেডিঅ' ৱেভৰ কাৰণে যোনটো এণ্টেনা হিচাপে কাম কৰে, সেইটো গ'ল্ড নেনো পাৰ্টিকেল এটাই ভিজিবল ৱেভলেন্থৰ কাৰণে কাম কৰে। তো গ'ল্ড নেনো পাৰ্টিকেল এটাই কি কৰে যে ভিজিবল লাইটটোক ফ'কাছ কৰি পেলাই নিজৰ মানে একদম ভিচিনিটিত ফ'কাছ কৰিব পাৰে। সেইটো এটা বিশেষ প্ৰপাৰ্টি প্লাজমনিক নেনো পাৰ্টিকেলৰ।
এইটো আপুনি মই সেই এণ্টেনা দি পেলাই বুজাব পাৰি যে এণ্টেনাই যেনেকৈ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ধৰি পেলাই ফ'কাছ কৰি পেলাই আপোনাৰ টিভিলৈ পঠাই আছে বা আকৌ ৰেডিয়েট কৰি আছে, তেনেকৈ আপুনি এই বস্তুটো সৰু কৰি পেলাই নেনো পাৰ্টিকেলত ভিজিবল ৱেভলেন্থটো কি এনেকৈ কৰিব পাৰে। সেইটো প্ৰপাৰ্টি ইউজ কৰি পেলাই বিভিন্ন এপ্লিকেশ্যন আছে, ফটোনিক্সত আছে, বায়'ফটোনিক্সত আছে। কেনেকুৱা ধৰণৰ এপ্লিকেশ্যন? যেনেকৈ মই এতিয়া বহুত ফাণ্ডামেণ্টেল লেভেলত ৰিচাৰ্চ চলি আছে, কিছুমান কমাৰ্চিয়েলাইজো ট্ৰাই কৰি আছে, আৰু এইটো জাষ্ট এটা এক্সাম্পল ক'লোঁ, বাহিৰত আৰু বেলেগো এক্সাম্পল আছে, এইটো ফিজিক্স পইণ্ট অফ ভিউৰ এক্সাম্পল। এটা এক্সাম্পল হৈছে যে আমি যোনটো ফ্ল'ৰচেন্স যোনটো আমি কওঁ যে ফ্ল'ৰচেন্স কেমিষ্ট্ৰি এটা হয়, যে যোন কিবা মেটেৰিয়েল আপুনি তাত লাইট শ্বাইন কৰিলে সি পোহৰটো আকৌ এমিট কৰিব মানে। তো সেই যোনকেইটা আমি ষ্টাডি কৰোঁ কেমিকেল লেবত, তাত কি হয় আপোনালোকে ইউজুৱেল প্ৰেক্টিছ যোনটো হৈছে যে এটা বাল্ক ছিষ্টেমত মানে ষ্টাডি কৰা হয়, যে চলিউশ্যন এটা থাকিব, আপুনি কিউবেটত চলিউশ্যনত মানে মিলিয়নছ এণ্ড মিলিয়নছ অফ মলিকিউল থাকিব, তাৰ পাছত আপুনি পোহৰটো দেখা পাব যদি শ্বাইন কৰে লাইট। কিন্তু আপুনি যদি ষ্টাডি কৰিব বিচাৰে এটা মলিকিউলক, তাৰ ফাণ্ডামেণ্টেল প্ৰপাৰ্টি কেনেকৈ বুজি পাব, তেতিয়া আপুনি যদি সেইটো তেতিয়া কি হয় এটা মলিকিউল ষ্টাডি কৰিব লাগে। আৰু যদি এটা মলিকিউল ষ্টাডি কৰিব বিচাৰে, আপুনি ভাবিব পাৰিছে যে কিমান পোহৰটো কম হ'ব, সেই এটা মলিকিউলৰ ফ্ল'ৰচেন্সটো কিমান কম হ'ব, এটা মলিকিউলৰ ফ্ল'ৰচেন্সটো বহুত কম হ'ব, সেইটো দেখা পোৱাও টান সেই ফ্ল'ৰচেন্সটো। কিন্তু যদি সেই মলিকিউলটো আমি এটা সেই যে এণ্টেনা যে ক'লোঁ আমি নেনো পাৰ্টিকেলৰ ওচৰত যদি আমি থ'ব পাৰোঁ, তেতিয়া কি হয় এই ফিজিক্স যে আমি যে ক'লোঁ যে ফ'কাছ হয় লাইট, সেইখিনি দি পেলাই সেই মলিকিউলটোৰ ফ্ল'ৰচেন্সটো বাঢ়িব পাৰে। এনেকুৱা ৰিপৰ্ট আছে অলমষ্ট 1000 টাইমছ 10,000 টাইমছ বাঢ়ি যায়। তো সেই 10,000 টাইমছ যেতিয়া বাঢ়ি যায়, আমি সেই লাইটটো দেখা পাওঁ। তাৰমানে কি কিবা এটা দেখা পাওঁ, তাৰমানে আমি সেইটো বস্তুটো ষ্টাডি কৰিব পাৰিম। ভৱিষ্যতে এনেকুৱা হ'বগৈ পাৰে যে নেনোপ্লাজমনিক্সৰ ব্যৱহাৰ কৰি আমি বিভিন্ন আমাৰ শৰীৰৰ ভিতৰত হোৱা বেমাৰ আজাৰ সেইবিলাক ডিটেকশ্যনত হ'বগৈ পাৰে। তো মই সেইটোত আহি আছিলোঁ, কাৰণ মই এইটো এটা উদাহৰণ দিলোঁ যে এইটো এটা প্ৰপাৰ্টি, আৰু এটা প্ৰপাৰ্টি হৈছে যে আপুনি লাইট শ্বাইন কৰিলে পাৰ্টিকেলবিলাকত হিট জেনেৰেট হয়, সেইটো হিটো জেনেৰেট কৰিব পাৰে। সেইকাৰণে সেই পাৰ্টিকেলকেইটাক এনেকৈ ছাৰ্ফেচটো মডিফাই কৰি পেলাই মেডিচিনৰ কথা যোনটো কৈছে যে টিউমাৰ ট্ৰিটমেণ্টত, কাৰণ টাৰ্গেটেড তাত গৈ পেলাই যদি অকল লাইট শ্বাইন কৰি পেলাই হিট হয়, হিট দি পেলাই আপুনি টিউমাৰটো ব্ৰেক কৰিব পাৰে। সেইবিলাকৰ ওপৰতো গৱেষণা চলি আছে। নেনোপ্লাজমনিক্সৰ মানে গৱেষণাৰ এতিয়াও আমি ক'বলৈ গ'লে একেবাৰে প্ৰাৰম্ভিক অৱস্থাত আছে। নাই ডেভেলপ হৈছে, কিন্তু একচুৱেল এপ্লিকেশ্যনত যাওঁতে আৰু টাইম লাগিব, আৰু 10-15-20 বছৰ হয়তো লাগিব। কাৰণ আৰু ফিল্ডটো ডাইভাৰ্চ কৰি গৈছে, বেলেগ বেলেগ এপ্লিকেশ্যন ওলাই আছে, যেনেকৈ ফটোনিক্স হৈ গ'ল, ফটোনিক চিপত এপ্লাই কৰিছে, পিছত ইভেন এইটোতো এপ্লাই কৰিছে আপোনাৰ সেইটো কি কয় ভেকচিন নহয়, ডিটেকশ্যনত মানে চেঞ্চৰ ডিটেকশ্যন টুলত। চ' সেইটো এটা এপ্লিকেশ্যন হয় যে ডিটেকশ্যন টুল, কাৰণ সিহঁতে বহুত চেঞ্চিটিভ হয়, সিহঁতৰ এনভাইৰমেণ্টটো অলপ চেঞ্জ হ'লে সিহঁতে কালাৰ চেঞ্জ কৰে, তো সেইটো দি পেলাই কুইক ডিটেকশ্যন কিটো বনাইছে। আৰু একদম ফাণ্ডামেণ্টেল লেভেলত ক'ভিড ডিটেকশ্যন, ভাইৰাছ ডিটেকশ্যন কিটো বনাইছে মানে। সময়ত গৈ এনেকুৱা হ'বগৈ পাৰে যে ধৰা বেমাৰ এটা কেঞ্চাৰৰ নিচিনা বা তেনেকুৱা ৰিলেটেড টিউমাৰ বা তেনেকুৱা ধৰণৰ বেমাৰ এটা একদম আৰম্ভণি পৰ্যায়ত ডিটেকশ্যনত হয়তো, কাৰণ একদম লোৱাৰ লেভেলত যিহেতু ডিটেক্ট কৰিব পাৰিব, নেনোপ্লাজমনিক্সৰ যেতিয়া সেই ডাইৰেকশ্যনত আহিব, হয়তো একদম যে একেবাৰে প্ৰাৰম্ভিক অৱস্থাত থকা বেমাৰবিলাকৰ ডিটেকশ্যনতো সহায় হ'ব মানে বা এই পলিউটেণ্ট ডিটেকশ্যন হ'ব পাৰে, একদম কম লেভেলত ডিটেক্ট কৰিব পাৰে, খাদ্য বস্তুত থকা ভেজাল পেষ্টিচাইডছ। আৰু আপুনি জানে চাগে ৰামান চিগনেল খুব উইক হয়, ৰামান ডিটেকশ্যন খুব উইক হয়, ৰামান চিগনেল এজ এ হোল উইক, তো সেইটো ৰামান চিগনেলো এনহান্স কৰিব পাৰে। আৰু ৰামান এনেকুৱা এটা বস্তু, চব মেক্সিমাম বস্তুৱে ৰামান চিগনেল থাকে মানে ফ্ল'ৰচেন্সতকৈ বেছি থাকে ৰামানৰ মলিকিউল, মানে বিভিন্ন চিগনেচাৰ, তো সেইখিনি এনহান্স কৰিব পাৰি, তো আপুনি ডিটেক্ট কৰিব পাৰিব। এক্সক্লুচিভ ডিটেকশ্যন আছে, বহুত কম লেভেলতে আপুনি ধৰিব পাৰিব। সেইখিনি বস্তু এগাল আছে। প্লাজমনিক্সৰ ডিফাৰেণ্ট ব্ৰাঞ্চ আছে, ডিফাৰেণ্ট প্ৰপাৰ্টি ইউজ কৰি পেলাই। ফটোনিক্স আছে, ইভেন কেটালাইচিছতো এতিয়া ইউজ হৈ আছে, কাৰণ নেনো পাৰ্টিকেলত লাইট শ্বাইন কৰিলে ফটো কেটালাইটিক এক্টিভিটিও দেখায়। তো সেইখিনি দি আপুনি নিজেও কৰে সেইটো প্ৰেক্টিছ, যে পলিউটেণ্ট ডিগ্ৰেডেণ্ট আছে, তাৰপিছত আকৌ ভেলু এডিশ্যন মেটেৰিয়েল জেনেৰেশ্যনত ইলেক্ট্ৰ কেটালাইচিছ হয়, যে ভেলু এডেড মেটেৰিয়েল জেনেৰেট কৰিব ৱেষ্ট মেটেৰিয়েলৰ পৰা, সেইখিনি কেটালাইটিক কনভাৰ্চনতো ইউজ হয়। তো এগাল এপ্লিকেশ্যন আছে, বিভিন্ন গ্ৰুপ পৃথিৱীত বিভিন্ন ধৰণে মানে সেইটোত ব্যৱহাৰ কৰি আছে। তো আমাৰ অসমৰ কথা বাৰু নকওঁ, ভাৰতবৰ্ষত এই নেনোপ্লাজমনিক্সৰ বাৰু আমি গম পালোঁ IIT গান্ধীনগৰত কাম হয়, আৰু নিশ্চয় বেলেগ বেলেগতো হয়।
গান ইণ্ডিয়াত বহুত ভাল গ্ৰুপ আছে। আইজাৰ পুনেত আছে, বহুতজন মানুহ, 2-3জন মানুহ আছে। IIT কানপুৰত আছে, আইজাৰ ত্ৰিভান্দ্ৰমত আছে, JNCSতো আছেই, TFR মুম্বাইত আছে, বহুত ডাঙৰ মানুহ, ভাটনাগৰ এৱাৰ্ডি হয়, বিবেক পল শেট্টিৰ চবে জানে। আৰু এতিয়া বেলেগ এটা কথালৈ আহোঁ, এই যে MSc কৰাৰ পিছত IIT গান্ধীনগৰলৈ গ'লা, তুমি গেট বা নেট কোনোবা এটা থ্ৰুৱেদি গৈছিলা, গেটৰ থ্ৰুৱেদি গৈছিলা, সেই সম্পৰ্কত আমাৰ ছাত্ৰ ছাত্ৰীও আমাৰ ভিউৱাৰ্ছ হিচাপে থাকে, তেওঁলোকক কোৱাচোন যে গেট নেট বা তেনেকুৱা কি ধৰণৰ পৰীক্ষা দি পেলাই IIT আইজাৰ বা তেনেকুৱা আন্তঃৰাষ্ট্ৰীয় আমাৰ যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা প্ৰতিষ্ঠান আছে সেই তাত যাব পাৰি। মই জনাত গেটেৰে পাৰি, নেটেৰে পাৰি, আৰু IISc বেংগলোৰ বা তেনেকুৱাবিলাকে নিজাকেও হয়, বা তুমি নেট JRF থাকিলে কল অ'পেন হ'লে এপ্লাই কৰিলে তেনেকুৱাত পায়। গেট আৰু নেটটোৱে মেইন, এই দুটা বস্তু থাকিলে চবতে অলপ ৰেংকটো ভাল লাগে। গেটত হ'লে টপ যদি 800-500 থাকিব পাৰি, মেক্সিমাম IITত কল আহি যাব। নতুন IIT কেইটাত মানে পুৰণা ৱেল এষ্টাব্লিছ IIT কেইটাত পাবলৈ ইভেন হায়াৰ ৰেংকিং লাগে, টপ 100 টপ 200ৰ ভিতৰত থাকিলে মাতিব। কিন্তু এইটো সঁচা কথা যে গেটটো যোনটো নাম হয় এইটো একচুৱেলি গেট হয়, সেইটো খুলিব পাৰিলে বহুত বস্তু বহুত ৰাস্তা খুলি যায়। মই এই কথাটো সোধাৰ এটা কাৰণ আছে, মানে মই শিক্ষকতাৰ লগত জড়িত হোৱা আজি 18 বছৰ হ'ল, আৰু মই নিজেই ধৰা নেট পাইছিলোঁ বহুত বছৰ আগত, 2000 পাহৰিলোঁ চন, 2004 চনত চাগে। কেতিয়া মই অনুভৱ কৰিছিলোঁ বা তুমিও হয়তো অনুভৱ কৰিবা যে নেট গেট বা তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামত কোৱালিফাই কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে টেক্সট বুক খুব পঢ়িব লাগে। কিন্তু আজিকালিৰ ক্ষেত্ৰত আমি দেখিছোঁ এই যে AI আহি গ'ল বা গুগলত কিবা এটা টাইপ কৰি দিলে, এতিয়াতো ChatGPT আহিল, মেটা আহিল, ল'ৰা ছোৱালী এই টেক্সট বুকৰ প্ৰতি আগ্ৰহটো খুব কমিছে। আৰু সেই কমাৰ ফলত কি হৈছে, আমি একেবাৰে প্ৰত্যক্ষভাৱে দেখি আছোঁ যে নেট গেট কোৱালিফাই কৰা ল'ৰা ছোৱালী এবাৰতে কোৱালিফাই কৰা, মই তোমালোকৰ সময়ৰ কথা নাজানো, আমাৰ সময়ত নেট বা গেট পাবৰ কাৰণে কোচিঙলৈ যাব সেইটো কনচেপ্টেই নাছিল। মই যেতিয়া প্ৰথম শুনিছোঁ যে নেট বা গেটৰ কোচিং কৰে, মোৰ শুনিয়ে আচৰিত লাগিছে। যে তুমিও নিশ্চয় টেক্সট বুক যথেষ্ট পঢ়িছিলা। এই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আচলতে তেওঁলোকৰ উদ্দেশ্যেই মই কথাটো ওলাব বিচাৰিছোঁ যে যিকোনো কম্পিটিটিভ এক্সামত যাবৰ কাৰণে ৰেডিমেড ইণ্টাৰনেটৰ পৰা লোৱাতকৈ টেক্সট বুকে কেনেকুৱা ধৰণৰ সহায় কৰে? মানে টেক্সট বুক মই ক'ম মানে এইটো ইৰৰিপ্লেচেবল, মানে সেইটোক ৰিপ্লেচ নহয়, কাৰণ যোনজন মানুহজন টেক্সট বুক লিখে সিহঁতৰ বহুত এক্সপিৰিয়েঞ্চ, নিজৰ গোটেই এণ্টায়াৰ লাইফ কেৰিয়াৰৰ এক্সপিৰিয়েঞ্চ, চাইণ্টিফিক নলেজ দি পেলাই সেইটো লিখে টেক্সট বুক এটা, আৰু এই টেক্সট বুক কেইটা ৰিফাইনো হৈছে অভাৰ দ্য পিৰিয়ড অফ টাইম। তো টেক্সট বুক ইৰৰিপ্লেচেবল, আৰু এতিয়া মোৰো টাইম হ'ল, বহুত বছৰ হ'ল মোৰো সেইখিনি ক্লিয়াৰ কৰা, এতিয়া চাগে চেঞ্জ হৈছে আৰু কাৰিকুলামো চেঞ্জ হৈছে। তো বুক ইৰৰিপ্লেচেবল হয়। AI বস্তুটো বহুত কেয়াৰফুলি ইউজ কৰিব লাগে, ভাল হয়, কাৰণ AI মানে যুগত যোনটো আহিছে সেইটোক মানে আমি নেগলেক্ট কৰিব নালাগে, সেইটোক লৈ পেলাই কেনেকৈ বেটাৰভাৱে আগবাঢ়িব যাব, মানে সেইটোক হেল্পাৰ হিচাপে ল'ব লাগে ৰাদাৰ দেন মানে সেইটোৰ ওপৰতে ডিপেণ্ড কৰা। তেনেকৈ এনেকুৱা হ'ব পাৰে যে তুমি বস্তু এটা ছামাৰাইজ কৰিব ক'ব পাৰা AIক, কিন্তু সেই ছামাৰীটো ছামাৰী হিচাপে ল'ব লাগিব, সেইটো ইনডেপথ নলেজৰ কাৰণে সেই ছামাৰীটো এনাফ নহয়, সেইটো কাৰণে বুক লাগিব। কিন্তু মোৰ পাৰ্চনেলি মই সেইটো বিলিভ কৰোঁ যে যোনটো কাৰেণ্ট এজৰ টেকন'লজি সেইটো ইউজ কৰিবলৈ, কিন্তু সেইটোৰ ওপৰত সেইটো এজ এ হেল্পাৰ, বাট মেইন নিজৰে মানে এফৰ্টটো লাগিব। সেইটো মই মানে চবক ক'ম, এটলিষ্ট মোৰ পইণ্ট অফ ভিউৰ পৰা, যে মই এনেকৈ মানুহ যে এনেকুৱা নহয় যে AIক নেগলেক্ট কৰিব লাগে, কিন্তু হেল্প লৈ পেলাই, কিন্তু বুক ইৰৰিপ্লেচেবল হয়, বুকক ছামাৰাইজ কৰি দিব পাৰিব যদি PDF হয়, কিন্তু টেক্সট বুকৰ পঢ়াৰ নলেজ সেইটো নহয়, তাৰ পিছপিনে কুৱেশ্যন ছল্ভ কৰিব পাৰিব। আপুনি যিহেতু আনিছে এইটো টপিকটো, তো মোৰ গেট মই ক্লিয়াৰ হৈছে অকল এটকিনছৰ পিছপিনে কুৱেশ্যন ছল্ভ কৰি পেলাই, সেইখিনি কুৱেশ্যনৰ পৰা ডিৰেক্ট কুৱেশ্যন আহি যায়, আৰু মই এটকিনছৰ কুৱেশ্যনখিনি ছল্ভ কৰিছিলোঁ, মোৰ তাৰ পৰা বহুত কুৱেশ্যন আহি গৈছে ফিজিকেল কেমিষ্ট্ৰি। চ' তেনেকুৱা হয় যে বুকটো ইৰৰিপ্লেচেবল হয়, আৰু এইটো এনজয়মেণ্টটো নোপোৱা, মানে ছামাৰী পঢ়ি পেলাই কোনো নাপায় বুক পঢ়াৰ যোনটো এনজয়মেণ্টটো, আৰু এবাৰ পঢ়িলেও গোটেইখিনি বুজি নাপাবা, ছেকেণ্ড টাইম থাৰ্ড টাইম পঢ়িলে আৰু বেছি ভালকৈ বুজি পায় বুকটো, মানে বেছিকৈ ক্লিয়াৰ হৈ থাকে। তো মাল্টিপল টাইমছো পঢ়িব লগা হয় এটা চেপ্টাৰ, যোনটো আমি পঢ়িছিলোঁ, মই পঢ়িছিলোঁ, এটলিষ্ট ছাৰেও কৈছিলে আমাক পঢ়িবলৈ। তো এটলিষ্ট সেইটো, কিন্তু AIক লগত লৈ চলিবা, এৰি নিদিবা, কাৰণ যুগৰ লগত চেঞ্জ হ'ব লাগিব চব বস্তু।
কিন্তু এথিকেলি ইউজ কৰিব লাগিব। এআইৰ বহুত আনএথিকেল ইউজো হৈ আছে, কাৰণ এআই ফুলি ট্ৰাষ্টেড নহয়, কাৰণ এআই এইটো বুজি পাব লাগিব যে এআই যোনটোৰ ওপৰত ট্ৰেইন হৈ আছে সেই ট্ৰেইনিংটো সিহঁতে কি চ'ৰ্চৰ পৰা পাই আছে। সিহঁতে অ'পেন চ'ৰ্চ কিবা আনচেক বস্তুৰ পৰাও সিহঁতে ট্ৰেইন হৈ আছে, তো সেইখিনিৰ পৰাও তোমাক এনচাৰ দি দিব পাৰে এআই। তো সেইকাৰণে সেইটো সদায় থাকিব পাৰে যে এআই সদায় কাৰেক্ট নহয়। এই কথাটো উলিওৱাৰ কাৰণটোৱে হ'ল মানে ধৰক মই যেতিয়াৰ পৰা শিক্ষকতা কৰি আছোঁ, মই যেতিয়াৰ পৰা ফিজিকেল কেমেষ্ট্ৰি পঢ়াইছোঁ, স্পেক্ট্ৰস্কপি পঢ়াইছোঁ, ল'ৰা ছোৱালীক সদায় কওঁ যে এটকিন্সখন ফিজিকেল কেমেষ্ট্ৰিৰ বাইবেলৰ নিচিনা, বা হুইখন চাইবাৰ এটকিন্সখন ইনঅৰ্গেনিক কেমেষ্ট্ৰিৰ বাইবেলৰ নিচিনা। কিন্তু এতিয়া ল'ৰা ছোৱালীক কৈও আমি এই কিতাপবিলাকৰ ওচৰলৈ আনাব নোৱাৰোঁ। মানে সিহঁতে ভাবিলে ইমান ডাঙৰ ভলিউমৰ মই এটকিন্সখন পঢ়ি, চাইবাৰ এটকিন্সখন পঢ়ি, বা অৰ্গেনিক কেমেষ্ট্ৰিৰ মেটলিন জোনছ বা ফিনাৰ পঢ়াতকৈ মই যদি ChatGPT দি দিওঁ এই প্ৰশ্নটোৰ উত্তৰ লাগে, তেওঁলোকে উত্তৰটো দি দিব, মোৰ কামটো সিজি যাব। কিন্তু ফলত গৈ পেলাই যে যিটো নলেজ গেডাৰিং, যিটোৱে পিছৰ পৰ্যায়ৰ পৰীক্ষাত সহায় কৰিব, সেইটোৰ কিন্তু অভাৱ। মই সেইটোৰ কাৰণে উলিয়াইছোঁ। বা যেই হওক ছাৰ, এইটো প্ৰসংগতে মই এটা মানে নাজানো, এতিয়াৰ মই কাৰেণ্ট গুৱাহাটী ইউনিভাৰ্চিটি হওক বা তেজপুৰ ইউনিভাৰ্চিটি হওক বা যিকোনো ইউনিভাৰ্চিটিৰ যোনটো গ্ৰেজুৱেশ্যনৰ কাৰিকুলাম বা তাৰ যোনটো কুৱেশ্যন পেটাৰ্ণ, এনেকুৱা কি হ'ব নোৱাৰে যে সেইটোৰ পিনৰ পৰা এফৰ্ট থাকক যে অলৰেডি মানে সেই যে 3 বছৰ যে দিয়ে এটা ষ্টুডেণ্টে গ্ৰেজুৱেশ্যনত, সেই 3 বছৰতে সিহঁতক ৰেডি কৰিব নোৱাৰি নেক্সট কুৱেশ্যনটো, মানে ধৰক নেক্সট যোনটো কম্পিটিটিভ এক্সাম হয়। কাৰণ ধৰক যদি কুৱেশ্যন পেটাৰ্ণ তেনেকুৱাকৈ আহে যে কনচেপচুৱেল কুৱেশ্যন তাতো আহে, সিহঁতে অলৰেডি তেনেকৈ প্ৰিপেয়াৰ কৰিব। তো এইটো এটা মানে নট অল্টাৰনেটিভ, মানে এটা পেৰেলেল বস্তু হ'ব পাৰে যোনটো ইমপ্লিমেণ্ট কৰিব পাৰি। মই নাজানো কথাটো হয়, কিন্তু এতিয়া আমাৰ কথাৰ দিশটো বেলেগলৈ গুচি যোৱাৰ সম্ভাৱনা আছে। তথাপিও এইটোত মানে BSc পৰ্যায়ত কি হয়, চব ল'ৰা ছোৱালী এনেকুৱা নাহে যে যি পিছত PhD কৰিব, পষ্টডক কৰিব, গৈ পেলাই কিবা কোনোবাই অকল BScটো পাছ কৰি বেলেগ ফিল্ড এটাতো যাব বিচাৰে। গতিকে তেওঁলোকক উদ্দেশ্য কৰি যদি আমি প্ৰথমৰ পৰাই নেট গেটৰ নিচিনা প্ৰশ্নৰ ষ্টেণ্ডাৰ্ডত গোটেইখিনি লৈ যাবলৈ হয়, তেনেহ'লে সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে দিগদাৰী হ'ব। কিন্তু তথাপিও গুৱাহাটী ইউনিভাৰ্চিটিৰ মই বেলেগ ছাবজেক্টৰ কথা নকওঁ, কেমেষ্ট্ৰিৰ যিখন চিলেবাছ সেইখন কিন্তু নেট বা গেটৰ লগত সামঞ্জস্য ৰাখি বনোৱা চিলেবাছ, আৰু সামগ্ৰিকভাৱে বাকী ডিপাৰ্টমেণ্টৰ তুলনাত কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আমি পঢ়াৰ দিনৰ পৰাই, আৰু এতিয়া ৰিচেণ্টলি তেজপুৰ ইউনিভাৰ্চিটিৰো নেট গেটত ৰেকৰ্ডটো ভাল। কিন্তু অভাৰঅল গোটেই অসমৰ প্ৰেক্ষাপটত ছাত্ৰ ছাত্ৰী নেট গেট কোৱালিফাই কৰা সংখ্যাটো অলপমান কমিছে, আৰু সেই কমাটোৰ কিন্তু এটা অন্যতম কাৰণ ল'ৰা ছোৱালী টেক্সট বুকৰ প্ৰতি ধাউতিটো কমিছে। বা যেই হওক, নেক্সট কথা, এতিয়া লুভেনৰ পৰা ACS আমেৰিকান কেমিকেল ছ'চাইটি। এতিয়া প্ৰথম কথা, মই কেমেষ্ট্ৰি, তুমি কেমেষ্ট্ৰি, সেইকাৰণে আমি আমেৰিকান কেমিকেল ছ'চাইটিৰ শব্দটো শুনিছোঁ, জানিছোঁ। কিন্তু আমাৰ সাধাৰণ দৰ্শকে কিন্তু আমেৰিকান কেমিকেল ছ'চাইটিৰ বিষয়ে নাজানে। প্ৰথম তুমি আমাক অকণমান দৰ্শকক উদ্দেশ্যি কোৱা, আমেৰিকান কেমিকেল ছ'চাইটি কি, কিয় বিখ্যাত আৰু কিমান বিখ্যাত? চ' ময়ো ফাৰ্ষ্ট আমেৰিকান কেমিকেল ছ'চাইটিৰ কথা গম পাইছিলোঁ যেতিয়া মই মাষ্টাৰ ডিগ্ৰীত গৈছোঁ, যেতিয়া আমি ৰিচাৰ্চ পেপাৰ পঢ়া ষ্টাৰ্ট কৰিলোঁ অলপ প্ৰজেক্টৰ সময়ত। তেতিয়া দেখিছিলোঁ যে ৰিচাৰ্চ পেপাৰ পাব্লিছ হয় আণ্ডাৰ পাব্লিশ্বাৰ হাউচ নাম হয় আমেৰিকান কেমিকেল ছ'চাইটি। তাৰপিছত তাৰ আণ্ডাৰ বিভিন্ন জাৰ্নেল থাকে। তো সেইটো মই গম পোৱা যে ACS বুলি বস্তু কিবা এটা হয়। তাৰপিছত মই যেতিয়া মানে PhD লৈ গ'লোঁ, তাৰপিছততো অভিয়াছলি ছায়েন্স লৈ আছিলোঁ, তো ৰিচাৰ্চ পেপাৰ বহুত পঢ়িব লগা হৈছিল। লাহে ধীৰে গম পালোঁ। পিছত মই এইটো বস্তু ক্লিয়াৰ কৰিব বিচাৰোঁ যে ACS এটা পাব্লিছিং গ্ৰুপ অকল নহয়, মানে পাব্লিছিংটো হৈছে ACSৰ এটা পাৰ্ট। ACS এটা বহুত ডাঙৰ ছ'চাইটি, নন প্ৰফিট ছ'চাইটি হয়। তাৰ অকল ছাৰ্ভিচেছ পাব্লিছিং নহয়, ছ'চাইটিৰ আউটৰিচো আছে, আৰু মেইন ম'টো হৈছে কেমিষ্ট্ৰি ফৰ লাইফ ACSৰ। আৰু ACS বহুত পুৰণা হয়। এই বছৰ 150th এনিভাৰ্চাৰী চেলিব্ৰেট কৰি আছে, কাৰণ তাৰ ফাৰ্ষ্ট জাৰ্নেলটো আছিলে জাৰ্নেল অফ আমেৰিকান কেমিকেল ছ'চাইটি, জেক্স যোনটো কয়, সেইটো এতিয়া চেলিব্ৰেশ্যন চলি আছে 150th এনিভাৰ্চাৰী। চ' আপুনি ভাবিব পাৰিছে যে কিমান বছৰ আগত এইটো এটা কেইটামান ভাল মানুহ, ছ'চাইটিৰ মানুহ, চাইণ্টিষ্ট একলগ হৈ পেলাই ভাবিছিলে যে এনেকুৱা এটা জাৰ্নেল হ'ব লাগে য'ত কেমিষ্ট্ৰি পাব্লিছ হ'ব। আৰু এতিয়া সেইটো ষ্টাৰ্ট হৈছিলে সেইটো দি পেলাই। আৰু তাৰপিছত পৰা ছায়েন্সো ইভলভ হৈছে, কেমিষ্ট্ৰি অকল অৰ্গেনিক কেমিষ্ট্ৰি নাথাকিল,
বিভিন্ন কেমিষ্ট্ৰিৰ লাইন ওলাইছে, আপুনিও জানে, ময়ো জানো যে ফিজিকেল কেমিষ্ট্ৰি হ'ল, ইনঅৰ্গেনিক কেমিষ্ট্ৰি হ'ল, বায়' ইনঅৰ্গেনিক হৈছে, ফটোনিক্সো আহি গৈছে, বায়'ফটোনিক্স হৈছে, মেটেৰিয়েল চায়েন্স হৈছে, ইলেক্ট্ৰকেমিষ্ট্ৰি আছে। তেনেকৈ যেনেকৈ ছায়েন্সো ইভলভ হৈছে, সেই ACSৰ সেইটো ব্ৰাঞ্চো ইভলভ হৈ গৈ আছে, পাব্লিছিং ব্ৰাঞ্চৰ। আৰু ACSৰ প্ৰেজেঞ্চ ৱৰ্ল্ড ৱাইড আছে, এইটো চবতকৈ ৰেচপেক্টেড, ওৱান অফ দ্য মষ্ট ৰেচপেক্টেড পাব্লিছিং হাউচ হয়। তো মই আৰু ACSৰ যোনে পাব্লিছিং, যোনে চাইণ্টিষ্টো হওক বা যোনে পাব্লিছ কৰিছে বা ষ্টুডেণ্টো হয়, চবে জানে যে ACSৰ কোৱালিটি চেকটো বহুতে বেছি ষ্ট্ৰিঞ্জেণ্ট হয়। কোৱালিটিটো যে পিয়াৰ ৰিভিউৰ যোনটো কোৱালিটি হয়, সিহঁতৰ মানে এইটো কম্প্ৰমাইজ সেইটোত নহ'ব কেতিয়াও, যে এটা পেপাৰ পাব্লিছ হৈ আছে তাৰ যোনটো কোৱালিটি, পিয়াৰ ৰিভিউ চেক যোনটো, সেইটোত কম্প্ৰমাইজ কেতিয়াও নকৰে। সেইটো কাৰণে ACSৰ বহুত ভাল ৰেপিউট মানে সেইটো বিল্ড হৈছে অভাৰ দ্য পিৰিয়ড অফ টাইম। কাৰণ দেখা পাইছে যে মানুহে যেতিয়া পেপাৰ পঢ়িছে তাৰ কোৱালিটিটো কিমান হাই, কাৰণ বহুতবাৰ পলিছ হৈ পেলাই ভাল ৰিভিউৰ থ্ৰু দি পেলাই পেপাৰটো ফাইনেলি পাব্লিছ হয়। ACSৰ এনেকুৱা হেড অফিচ টাইপ আছেনে? ACSৰ হেড অফিচ হৈছে DC, ৱাশ্বিংটন DCত আছে, ডাঙৰ বিল্ডিং। আৰু ACSৰ ইণ্ডিয়াটো এক্সপেণ্ড কৰিছে, ইণ্ডিয়াতো অফিচ আছে, পুনেতো অফিচ আছে। পুনেত মেইনলি আপোনাৰ IT ছেক্টৰৰ অফিচটো আছে, যোনে CAS বুলি যোনটো এটা আছে, সিহঁতে কেমিষ্ট্ৰিৰ বিভিন্ন ইনফৰ্মেশ্যন প্ৰভাইড কৰে, এই মেটেৰিয়েলৰ বিষয়ে, কেমিকেলৰ ভিতৰত CAS বুলি কয় যোনটো CAS, সেইটো বহুতখিনি ডাঙৰ এটা অফিচ পুনেত আছে। আৰু এডিটৰিয়েল অফিচ দিল্লীত আছে, তাত অলমষ্ট 50 to 60 পিপল, 50 to 60 জন কাম কৰে। তুমি এতিয়া দিল্লীত অফিচত আছা। তোমাৰ ৰোলটো মেনেজিং এডিটৰ। মেনেজিং এডিটৰ ৰোলটোনো কি, মানে কি কৰিব লাগে? ময়ো মানে এইটো আমাৰ সাধাৰণ দৰ্শকে এইটো, কাৰণ এইটো এটা নতুন ধৰণৰ কথা যে কেমেষ্ট্ৰিত PhD কৰি, MSc কৰি, PhD কৰি, পষ্টডক কৰি আমেৰিকান কেমিকেল ছ'চাইটিৰ মেনেজিং এডিটৰ, এইটো বৰ বেলেগ ধৰণৰ এটা প্ৰফেশ্যন। কাৰণ আমি সাধাৰণতে ভাবোঁ PhD কৰিছে, পষ্টডক কৰিছে, হয় একাডেমিক্সত যাব, প্ৰফেচাৰ হ'বগৈ গৈ, নহ'লে কেমিকেল ইণ্ডাষ্ট্ৰিটোত চাকৰি কৰিব। এই পাব্লিকেশ্যন হাউচত অহাৰ মানে কাৰণটো কি, কেনেকৈ আহিলা, আৰু এতিয়া তুমি কি কৰা, মানে তাত একজেক্ট কামটো কেনেকুৱা ধৰণৰ? মই নিজেও কনফিউজ। কাৰণটো কিয় যদি মই মানে সেইটো যদি এনচাৰ দিব বিচাৰোঁ, আপুনি মোৰ কেৰিয়াৰটো যদি ফ'ল' কৰে বা মানে আপুনি গম পাইছে যে মই এটা জেগাৰ পৰা আনটো জেগা গৈছোঁ, আনটো জেগাৰ পৰা আনটো জেগা গৈছোঁ, নতুন বস্তু এক্সপ্ল'ৰ কৰিছোঁ বহুত। সেইটো মোক বহুত ইনস্পায়াৰো কৰিছে। মই গম পাইছোঁ যে এটা জেগাত থকাতকৈ যদি মই বেলেগ জেগাত শ্বিফ্ট কৰোঁ, মই দেখিছোঁ ইনিচিয়েলি বহুত চেলেঞ্জ আহে, মানে সেই কমফৰ্ট জ'নৰ পৰা বাহিৰত ওলাই পেলাই যাওঁতে ওলালে। সেইটো এটা ফাৰ্ষ্ট বস্তু, সেইটো ধৰক এটা মটিভেশ্যন মই ক'ব পাৰোঁ। আৰু ফাৰ্ষ্ট অফ অল যদি প্ৰফেচাৰ বা ইণ্ডাষ্ট্ৰি, এইটো এটা ইণ্ডাষ্ট্ৰি, বুমিং ইণ্ডাষ্ট্ৰি হয় কেমিকেল ইণ্ডাষ্ট্ৰি, আৰু এইটো এটা ইণ্ডাষ্ট্ৰি, পাব্লিছিং ইণ্ডাষ্ট্ৰি। প্ৰফেচাৰ লাইন ফাৰ্ষ্ট অফ অল সেইটো কম্পিটিটিভ হয় বহুত, সেইটো বহুতে ভাল লাইন, আপোনালোকে কৰি আছে, আপোনালোকে নিজে ইমান বছৰ এক্সপিৰিয়েঞ্চ। কিন্তু এতিয়া ইণ্ডিয়াৰ যোনটো মই পাৰ্চনেলি যোনটো এক্সপিৰিয়েঞ্চ কৰিছোঁ, ৰিটাৰ্ণ অহাটো যোনে ফৰেনত গৈছে তাৰ কাৰণে টাফ হৈছে। কম্পিটিটিভ লেণ্ডস্কেপ বহুত বেছি কম্পিটিটিভ। আৰু আমি যিহেতু সদায় ৰিচাৰ্চৰ লগত যুক্ত হৈ আছোঁ, মোৰ ইচ্ছা আছিল যে মই এনেকুৱা এটা কামত থাকিম য'ত মই এটলিষ্ট ৰিচাৰ্চটো মোৰ লগত থাকিব। আইদাৰ মই ৰিচাৰ্চ পঢ়ি আছোঁ বা ৰিচাৰ্চ এক্টিভলি কৰি আছোঁ বা কৰাই আছোঁ, যিটো প্ৰফেচাৰ ফেকাল্টি হওক বা ইণ্ডাষ্ট্ৰিত। আৰু মই কাম কৰাৰ পিছত গম পাইছোঁ যে মই ফাইনেলি এতিয়া আহি পেলাই নিজে লেব ৱৰ্ক কৰাতকৈ মই দেখা পাইছোঁ পষ্টডক, স্পেচিয়েলি 3 বছৰ যেতিয়া মই বেলজিয়ামত আছিলোঁ ছিনিয়ৰ ৰোলত, তেতিয়া মই লেব মেনেজ কৰি আছিলোঁ। যে ষ্টুডেণ্ট আছিলে মোৰ আণ্ডাৰত, PhD ষ্টুডেণ্ট এটা আছিলে, মাষ্টাৰ ষ্টুডেণ্ট আছিলে, তো সিহঁতক কেনেকৈ গাইড কৰে, সিহঁতৰ প্ৰজেক্টটো মেনেজ কৰা, নিজৰ প্ৰজেক্ট মেনেজ কৰা, গাইডেঞ্চ দিয়া, সেইখিনি বস্তু মই বহুতখিনি শিকিছোঁ তাত। আৰু যেতিয়া মই এইটো জবৰ কথা গম পালোঁ যে এনেকুৱা মেনেজিং এডিটৰ ৰোল থাকে, য'ত তোমাৰ ক'ৰ এক্সপাৰ্টিছটো দৰকাৰ হয়, তোমাৰ ছাবজেক্ট নলেজ প্লাছ তোমাৰ লগত তোমাৰ মেনেজাৰিয়েল স্কিল লাগিব, কমিউনিকেশ্যন স্কিল লাগিব, এনালিটিকেল স্কিল লাগিব, সেইখিনি বস্তু এপ্লাই হ'ব। তো মই ভাবিলোঁ এইটো খুবেই ভাল এটা ৰোল। আৰু মোৰ যিহেতু মোৰ অভাৰঅল এডুকেশ্যনটো কামত লাগিছে, ফাৰ্ষ্ট অফ অল সেইটো PhD পষ্টডক কৰা যোনখিনি বস্তু শিকিছোঁ গোটেইখিনি কামত লাগি আছে। এইটো জবত লাগিব, এইটোতে আহি আছোঁ, এইটো লাগিব, সেইকাৰণে মই এই জবটোত এপ্লাই কৰিলোঁ। আৰু এইটো
ধুনীয়া এটা অপৰচুনিটি দিছিলে মোক ইণ্ডিয়া ৰিটাৰ্ণ অহা, ইণ্ডিয়াত ছেটেল কৰা। মোৰ সেইটো এটা মন আছিলে পাৰ্চনেলি কি মই ইণ্ডিয়াত আহি পেলাই ছেটেল হ'ম। তো এইটো আছিল যে কিয় মানে ছুইচ কৰা ফিল্ডটো। এতিয়া যদি কওঁ কেনেকৈ হৈছে, নৰ্মেল জবৰ নিচিনা হয়, এডভাৰটাইজমেণ্ট হয়, এপ্লাই কৰিলে আৰু সেইটো কথা যেতিয়া বাহিৰত ওলাই যাওঁ তেতিয়া কানেক্টিভিটিও বাঢ়ে, মানে কানেকশ্যন বাঢ়ে, নেটৱৰ্কিং বাঢ়ে। সেইটোত মই আহিম বাৰু পিছত, কিন্তু কানেকশ্যনটো বহুত ইম্পৰ্টেণ্ট হৈ গৈছে একাডেমিয়াত থাকিবলৈ। ইভেন পাব্লিছিঙত, একাডেমিয়া চবতে নেটৱৰ্কিং বহুত ইম্পৰ্টেণ্ট। আপুনি কি কাম কৰি আছে সেইটো মানুহে জনাটো ইম্পৰ্টেণ্ট। তেতিয়া মানুহে গম পাব যে এই মানুহটো ভাল কাম কৰি আছে, আমি তাৰ লগত কোলাবৰেট কৰিব পাৰিম নে নাই। সেইটো ভিজিবিলিটি দৰকাৰ। মই মাজতে অকণমান ইণ্টাৰভেনশ্যন কৰোঁ। এতিয়া ধৰা তুমি সেইটো সুযোগ পালা যে তুমি গ্লোভেনত পালাগৈ। এতিয়া অসমতে এনেকুৱা হ'ব পাৰে কোনোবাই খুব ভাল PhD কৰিছে, এতিয়া সেই লিংকটো দিবৰ কাৰণে আমি সাধাৰণতে ছ'চিয়েল মিডিয়াত খুব ফেচবুক, ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি থাকে, কিন্তু বহুতে লিংকডিনটো ব্যৱহাৰ নকৰে। এই লিংকডিনে কেনেকৈ এটা নেটৱৰ্কিঙত সহায় কৰে সেইটো যদি আমাৰ গৱেষণা কৰি থকা বা সকলোকে উদ্দেশ্যে যদি অকণমান কোৱা। সেইটো বহুতে মানে আপুনি ঠিকেই কৈছে, চাগে চবে নাজানে, এইটো আহি আছে এতিয়া। কাৰণ এতিয়া প্ৰফেশ্যনেল নেটৱৰ্কটো লিংকডিনত বহুতখিনি থাকে। ইভেন জবো তাত এডভাৰটাইজ কৰে, কোম্পানীও এডভাৰটাইজ কৰে, কোনোবা ফেকাল্টি যদি পষ্টডক হায়াৰ কৰিব বিচাৰিছে তেওঁলোকেও তাত এডভাৰটাইজ কৰে। এইটো এটা ট্ৰাষ্টেড জেগা হয়, ছিকিউৰ জেগা হয়, য'ত চব প্ৰফেশ্যনেল কামবোৰ হয়। তো তাত প্ৰফাইল থকা মই ভাবোঁ এতিয়া মানে বহুতে হেল্পফুল, চবত থাকিব লাগে। এটলিষ্ট যোনে ট্ৰাই কৰি আছে এটা PhD পাবলৈ বা এটা পষ্টডক পাবলৈ বা চাকৰি পাবলৈ, সেইটো বহুতেই ইম্পৰ্টেণ্ট। ষ্টুডেণ্টকো কম আৰু PhD ষ্টুডেণ্টকো কম, আৰু যোনে ইণ্ডিয়া ৰিটাৰ্ণ আহিব বিচাৰিছে চাগে সিহঁতে জানেই অলৰেডি, বা যোনে যাব বিচাৰিছে লিংকডিন প্ৰফাইলটো খুলিলে বহুত হেল্প হয়। তাত তুমি কানেক্টেড থাকিবা গোটেই ৱৰ্ল্ডৰ লগত। কাৰণ এতিয়া আৰু জিঅ'গ্ৰাফিকেল লোকেশ্যনে কাকো ৰখাব নোৱাৰে। তুমি মানে জিঅ'গ্ৰাফিকেলি ফিজিকেলি ক'ত থাকা, মানে ৱৰ্ল্ড হেজ মুভড অন টু ইণ্টাৰনেট, চবেই কানেক্টেড। এতিয়া মানে কানেক্টিভিটি ইছ্যু হ'বই নালাগে কাৰো। মই যেতিয়া জব ৰোলটোৰ কথাত আহিম, যেতিয়া মেনেজিং এডিটৰ ৰোলটোত মই ক'ম যে কেনেকৈ মই ইণ্ডিয়াত বহি কাৰ লগত ডিল কৰিব লগা হৈছে। তো এইটো ছাৰে ভালেই কথা কৈছে যে মানে লিংকডিনটো বহুত ইম্পৰ্টেণ্ট। সেইটো বহুতখিনি আপুনি নলেজো নিশ্চয় আমাৰ মানে কোনে চাহ খালে ভাত খালে ৰিলবিলাকো নাথাকে, সেইবিলাকৰ প্ৰভিজনো নাই, নিদিয়েও মানুহে নিদিয়ে। লিংকডিন ব্যৱহাৰ কৰিলে নেটৱৰ্কিঙত, বিশেষকৈ একাডেমিক্সৰ লগত জড়িত একাডেমিক্স ইণ্ডাষ্ট্ৰি। কাৰণ যেতিয়া কোনোবাই খুলিব আৰু নিজে কাৰোবাক ফ'ল' কৰিব, এতিয়া AI ইমান ষ্ট্ৰং হৈ আছে, তোমাৰ সেইটোৱে ৰেকমেণ্ডেশ্যন দেখাব যে আচ্ছা তুমি এইজন মানুহক ফ'ল' কৰিছা, তেন্তে তুমি এইজন মানুহকো ফ'ল' কৰিব পাৰা চাগে একে বেকগ্ৰাউণ্ডত। তুমি তেনেকৈ তোমাৰ স্পেচটো ক্ৰিয়েট হৈ যাব, গোটেইখিনি ফিডছ তোমাৰ সেইখিনি নেটৱৰ্কৰ ভিতৰত আহি থাকিব। ঠিক আছে, এতিয়া তুমি মেনেজিং এডিটৰ হিচাপে তোমাৰ কামটো কেনেকুৱা? মেনেজিং এডিটৰ ৰোলটো হৈছে এই যে মই ক'লোঁ যে পাব্লিকেশ্যন, যে জাৰ্নেলবিলাক থাকে, পাব্লিকেশ্যন বিভিন্ন ছাবজেক্টৰ জাৰ্নেল থাকে। তো তাৰ সেই জাৰ্নেলটো পাব্লিছ কৰে, চাইণ্টিফিক কাম পাব্লিছ কৰে। তাৰ এজন এডিটৰ ইন চিফ হয়, তাৰপিছত তাৰ আণ্ডাৰত এছ'চিয়েট এডিটাৰ্ছ থাকে, এক্সিকিউটিভ এডিটাৰ্ছ থাকে। তো এই যে গোটেইকেইজন চাইণ্টিষ্ট এক্টিভ মানে ছায়েন্স প্ৰেক্টিছ কৰা, এইটো এটা ACSৰ মানে মূল ডিফাৰেঞ্চ বা এটা ক্ৰাইটেৰিয়া হয় যে ACSত যোনে পিয়াৰ ৰিভিউ কৰে, যোনে ডিচিশ্যন লয় যে এটা জাৰ্নেল, এটা পেপাৰ কাম পাব্লিছ হ'ব নে নাই, সিহঁতে চবে নিজে এক্টিভ চাইণ্টিষ্ট। এইটো কিন্তু বহুত পাব্লিছিং হাউচে মেইনটেইন নাৰাখে। কিন্তু ACSে এইটো ষ্ট্ৰিক্ট ৰুল যে এইটো কেতিয়াও কম্প্ৰমাইজ নহয়। মানে ডিচিশ্যন অকল যোনে এক্টিভলি প্ৰেক্টিচিং চাইণ্টিষ্ট হ'ব তেওঁলোকেই ল'ব। পিয়াৰ ৰিভিউৱাৰ হওক, এছ'চিয়েট এডিটাৰ্ছ হওক, আৰু EICটো অফক'ৰ্ছ এডিটৰ ইন চিফ অফক'ৰ্ছ মানে ছিনিয়ৰ প্ৰফেচাৰ এজন হয়, মানে ফিল্ডৰ মানে ৱেল এষ্টাব্লিছড টপ মোষ্ট চাইণ্টিষ্টকে ৰাখা হয়। তো জাৰ্নেল এনেকৈ ফাংচন কৰে যে EIC এডিটৰ ইন চিফ হৈছে ফেচ অফ দ্য জাৰ্নেল। তেওঁৰ ভিজন লৈ পেলাই এটা জাৰ্নেল আগবাঢ়ে যে কেনেকুৱা ধৰণৰ কাম পাব্লিছ হ'ব সেইটো জাৰ্নেলত, আৰু তাৰ লগত যুক্ত হৈ থাকে মেনেজিং এডিটৰ। তো মেনেজিং এডিটৰৰ ৰোলটো হৈছে এই যে ডিচিশ্যনবোৰ, যে কেনেকুৱা কাম পাব্লিছ হ'ব, কোনপিনে জাৰ্নেলটো আগবাঢ়িব, কি ডমেইনত আমি ফ'কাছ কৰিব লাগে, কেনেকুৱা স্পেচিয়েল ইছ্যুজ ওলাব লাগে, যে এইটো টপিক এতিয়া এইটো চাইণ্টিফিক টপিকটো ইম্পৰ্টেণ্ট হয় বা ফিউচাৰত ইম্পৰ্টেণ্ট হ'ব, তো আমি তেনেকুৱা কামবিলাক এনকাৰেজ কৰিম পাব্লিছ কৰাৰ কাৰণে মানে আমাৰ জাৰ্নেলত। তো সেইখিনি বস্তু ছাবজেক্ট নলেজ থাকিব লাগিব এজন মেনেজিং এডিটৰৰ, যে আইডেণ্টিফাই কৰিব পাৰা, এডিটৰ ইন চিফৰ লগত একেলগে বহি পেলাই ডিছকাছ কৰিব পাৰা যে এনেকুৱা টপিক এটা হৈ আছে যোনটো আপকামিং
হ'ব পাৰে, তো আমি সেইটো এৰিয়াত ফ'কাছ কৰিব পাৰে মানে জাৰ্নেলটো এনেকৈ পৰ্ট্ৰে কৰা হওক যাতে মানুহে চাই যে এইটো জাৰ্নেল এইটো কামত ফ'কাছ দি আছে, এইটো কাম আমি কৰিলে, এইটো ৰিচাৰ্চত ফ'কাছ কৰিলে আমি এইটো জাৰ্নেল পাব্লিছ কৰিব পাৰিম, মানে কামটো সেই তেনেকুৱা বস্তু, সেইখিনি বস্তু মেনেজ কৰা, প্লাছ অ'ভাৰঅল জাৰ্নেলটো কেৰি কৰা, বেচিকেলি গোটেইখিনি কোঅৰ্ডিনেশ্যন, যে জাৰ্নেল ইছ্যু কেতিয়া পাব্লিছ হ'ব, এইটো বহুত ওপৰৰ লেভেল, হাই লেভেল দি কৈ আছোঁ মই। ভিতৰত জড়িত জাৰ্নেলখন কি? মই যিহেতু ফিজিকেল কেমিষ্ট্ৰি, আপুনি পঢ়োৱা ফিজিকেল কেমিষ্ট্ৰি মোৰ চবতকৈ প্ৰিয় ছাবজেক্ট, তো ACS আৰু ফিজিকেল কেমিষ্ট্ৰি অ'পেন এক্সেছ জাৰ্নেল এটা আছে, ফিজিকেল কেমিষ্ট্ৰি গ'ল্ড, আৰু ACS ইলেক্ট্ৰকেমিষ্ট্ৰি বুলি এটা জাৰ্নেল আছে, ACS ফিজিকেল কেমিষ্ট্ৰি গ'ল্ড, আৰু ACS মেটেৰিয়েলছ গ'ল্ড, এই তিনিটা জাৰ্নেল, আৰু ইলেক্ট্ৰকেমিষ্ট্ৰি ACS এই তিনিটা জাৰ্নেলত মানে জুৰিছডিকশ্যন বুলিয়ে কৈছোঁ, মেনেজিং এডিটৰ, কাৰণ এই গোটেই এছ'চিয়েট এডিটাৰ্ছ, এডিটৰ ইন চিফ যেনেকৈ ফাংচন কৰিব এইটো মোৰ ওপৰত মানে ডিপেণ্ড কৰিব, মোৰ আৰু EIC লগত, মানে এডিটৰ ইন চিফৰ লগত একেলগে আমি ডিছকাশ্যন কৰি পেলাই সেই গোটেই জাৰ্নেলটো মেনেজ কৰিব লাগে। এতিয়া শব্দ এটা ওলাইছে সেইকাৰণে আলোচনা কৰোঁ, অ'পেন এক্সেছ। অ'পেন এক্সেছ আৰু ছাবস্ক্ৰিপশ্যন, এই দুটাৰ পাৰ্থক্যটো কি, একচুৱেলি কি হয়, কিয় বৰ্তমানৰ বহুত জাৰ্নেলে অ'পেন এক্সেছৰ ফাললৈ গৈছে, বিশেষভাৱে আমাৰ যিখন আমি জানিছিলোঁ এইখন ৰয়েল ছ'চাইটি অফ কেমিষ্ট্ৰিৰ কি জাৰ্নেল এখন আছিলে, RSC এডভান্সখন গোটেইখনেই অ'পেন এক্সেছ হৈ গ'ল, বা লাহে লাহে ইমাৰ্জিং হিচাপে ACS ওমেগা, বা আৰু ACSৰো বহুত জাৰ্নেল আছে, LGBৰো বহুত জাৰ্নেল, যোনে অ'পেন এক্সেছ আৰু ছাবস্ক্ৰিপশ্যন কিছুমানে হাইব্ৰিড মডত ৰাখিছে, কিছুমানে একেবাৰে টোটেল অ'পেন এক্সেছ কৰিছে, আৰু বহুত নতুন জাৰ্নেল যিমানবিলাক ইমাৰ্জ হৈছে, যিবিলাক ওলাইছে, তেওঁলোকে বেছিকৈ অ'পেন এক্সেছত গুৰুত্ব দিছে। এতিয়া এই অ'পেন এক্সেছ আৰু ছাবস্ক্ৰিপশ্যন এই বস্তুকেইটা আমাক অকণমান ৰাইজক যদি বুজাই কোৱা। ফাৰ্ষ্টত মই বুজাব চেষ্টা কৰিম যে এই ছাবস্ক্ৰিপশ্যন বস্তুটো কিয় লাগে আৰু প্লাছ অ'পেন এক্সেছটো কিয় লাগে। তো এই যেতিয়া এটা জাৰ্নেল পাব্লিছ হয়, মানে পাব্লিছাৰে ধৰক ACS হওক XYZ যোনে পাব্লিছ কৰক, অনলাইন যেতিয়া এভেইলেবল হয় বস্তুটো, সেইটো এটা পে' ৱালৰ পিছপিনে থাকে, মানে সেইটো চবে এক্সেছ কৰিব নোৱাৰে, অকল এবষ্ট্ৰেক্টটো পঢ়িব পাৰে, তাৰপিছত পেপাৰটো পঢ়িব নোৱাৰে, সেইটো কাৰণে ছাবস্ক্ৰিপশ্যন দৰকাৰ পৰে। এতিয়া ছাবস্ক্ৰিপশ্যন কোনে লয়, ইনষ্টিটিউটছ কনচৰ্টিয়াম বনাই পেলাই লাইব্ৰেৰী কিছুমানে লয়, বা ইনষ্টিটিউট পাৰ্চনেলি মানে ইণ্ডিভিজুৱেল লেভেলতো ইনষ্টিটিউটে ছাবস্ক্ৰিপশ্যন লয়, যাতে তাৰ ষ্টুডেণ্টছখিনিয়ে পঢ়িব পাৰে সেই জাৰ্নেলটো। আৰু সেইটো কাৰণে এইটো কি হয়, এইটো এটা লিমিটেশ্যন হয়, কাৰণ চবৰ কাৰণে এক্সেচিবল নাথাকে, কাৰণ সেই জাৰ্নেলৰ ছাবস্ক্ৰিপশ্যনটো হাই হয়, মানে যোনটো ৰেট, মানে ছাবস্ক্ৰিপশ্যন এমাউণ্ট চব ইনষ্টিটিউটে, আপকামিং ইনষ্টিটিউটে এফৰ্ড কৰিব নোৱাৰিবও পাৰে, নোৱাৰেও। সেইটো কাৰণে এইটো এটা ডিফিকাল্টি হৈছে, সেইকাৰণে অল অভাৰ দ্য ৱৰ্ল্ড এইটো এটা ক'ব পাৰে এটা থট চলিছে, বা এনেকুৱা এটা মোশ্যন আনিছে যে ছায়েন্সটো এক্সেচিবল হ'ব পাৰিব লাগিব চবৰ কাৰণে, চবে যাতে পঢ়িব পাৰে, সেইটো কাৰণে অ'পেন এক্সেছ বস্তুটো আনিছে। সেইকাৰণে এতিয়া পাব্লিছিং হাউচে কি কৰিছে যে এটা চাৰ্জ লগাইছে, যে যদি এইটো চাৰ্জ তুমি পে' কৰা, ফাৰ্ষ্ট অফ অল ছাবস্ক্ৰিপশ্যন থাকিলেতো চবে পঢ়িব পাৰিব, নহ'লে কি কৰিছে অথৰৰ ওপৰত দি দিছে, যে অথৰে যদি এটা চাৰ্জ পে' কৰে, তেতিয়া অথৰৰ যোনটো জাৰ্নেল যোনটো পাব্লিছ হৈছে সেইটো আমি ফ্ৰী এক্সেছ কৰি দিম, সেইটোকে কয় অ'পেন এক্সেছ বেচিকেলি। তেতিয়া সেই পেপাৰটো চব মানুহে পঢ়িব পাৰিব, তাৰ একো চাৰ্জ নালাগে, আপুনি এতিয়া বহি পেলাও, ফোন খুলি পেলাই এইটো আমি পঢ়িব পাৰিম। মই বুজি পাইছোঁ কথাটো। মই এতিয়া কথাটো কওঁ যে অ'পেন এক্সেছ হৈ যোৱাৰ কাৰণে যদি মই আমেৰিকান কেমিকেল ছ'চাইটিৰ এখন জাৰ্নেলত অ'পেন এক্সেছত এখন পেপাৰ ওলাবলৈ যাওঁ, ইণ্ডিয়ান কাৰেঞ্চিত 2.5 লাখৰ পৰা 3 লাখ টকা দিব লাগিব। এতিয়া আমাৰ যিবিলাক বাংলাদেশ, নেপাল আদি যিবিলাক থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি বুলি ধৰা হৈছে, তেওঁলোকক বহুত কাণ্ট্ৰিত এই যিটো পাব্লিকেশ্যন ফি সেইটো ৱেইভ কৰা আছে, সেইটো দিব নালাগে, কিন্তু ইণ্ডিয়াত সেইটো নাই। অকল ইণ্ডিয়া বুলি নহয়, বা ইণ্ডিয়াত থাকক নাথাকক বেলেগতো চব অথৰৰ ধৰা ভাল কাম এটা কৰাৰ পিছতো আমাৰ নিচিনা কাম কৰা সৰু ইনষ্টিটিউট এটাত কাম কৰা মানুহে 2.5 লাখ বা 3 লাখ টকা এটা নিজাববীয়াকৈ দি পেলাইতো পাব্লিছ কৰিব নোৱাৰে। আৰু 2 নম্বৰ কথা, এইবিলাক যিবিলাক নতুন ইনষ্টিটিউট থাকে, নগাঁও ইউনিভাৰ্চিটি সামগ্ৰিকভাৱে একেবাৰে নতুন বিশ্ববিদ্যালয়, গতিকে নগাঁও ইউনিভাৰ্চিটিৰ এনেকুৱা পাব্লিকেশ্যন কোনো পলিচিও এনেকুৱা ল'ব নোৱাৰিব যে কোনোবাই পাব্লিছ কৰিলে সেই 3 লাখ টকা দি পেলাই ACSত পেপাৰখন উলিয়াব। সেইটো এটা সমস্যা। 2 নম্বৰ সমস্যাটো, যিবিলাক এই তুমি যিটো ক'লা লোভেনত যিমান ফাণ্ডিং হয়, সেইটো IIT গান্ধীনগৰৰ তুলনা নহয়।
এতিয়া লুভেনৰ পৰা তোমাৰ হেৰিয়াত পাব্লিছ কৰা হেৰিয়াৰ পৰা মাজত মই আৰু এজন পাইছিলোঁ, তেওঁ ইউকেত আছে, ইউকেত এতিয়া ইউনিভাৰ্চিটি অফ ব্ৰিষ্টনত আছে চাগে, তেওঁ তাতে PhDও কৰিছিলে, তেওঁ যিমান পাব্লিকেশ্যন কৰিছে চব অ'পেন এক্সেছত কৰিছে। এতিয়া ফলৰ অ'পেন এক্সেছৰ সুবিধাটো কি হৈছে, যিহেতু চবেই খুলি পেলাই পঢ়িব পাৰে, চাইটেশ্যনটো বেছি পায়, আৰু চাইটেশ্যন বেছি হোৱাৰ লগে লগে H ইণ্ডেক্স বাঢ়ে, I10 ইণ্ডেক্স বাঢ়ে, অভাৰঅল চাইটেশ্যন ইণ্ডেক্সটো বাঢ়ি যায়, চাইণ্টিষ্টজনৰ বা একাডেমিচিয়ানজনৰ নিজৰ সেইটোৰ কাৰণে ভাল হয়। চ' সেইটোৰ কাৰণে মানুহে অ'পেন এক্সেছৰ ফাললৈ গৈছে, যদিও লজিকটো এনেকুৱা যে চবকে পঢ়িবলৈ দিব লাগে সেইকাৰণে অ'পেন এক্সেছ কৰিব লাগে, উল্টা লজিকটোতো এনেকুৱা হ'ব পাৰে যে চবকে পাব্লিছ কৰিবলৈ দিব নালাগে, কাৰণ বাৰ্ডেনটো 18লৈ আহি গ'ল। এইটোত মই যোনটো ভাবিছোঁ, যোনটো হৈছে মানে বস্তুটো যে অথাৰটো বাৰ্ডেনৰ ওপৰত আহিছে যদি অথাৰে বিচাৰে এইটো অ'পেন এক্সেছ কৰিবলৈ, কিন্তু তাৰ আগত উইদাউট অ'পেন এক্সেছো এনাফ জাৰ্নেল আছে মানে ACS। কিন্তু লাহে লাহে এনেকুৱা হ'বগৈ নেকি 10-20 বছৰ নাথাকে, হাইব্ৰিড জাৰ্নেল থাকিবই। আৰু হ'লেও এতিয়া যেনেকৈ ইণ্ডিয়াত ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন আহি আছে, যোনটো গভমেণ্টে কি কৰিছে যে অভাৰঅল গভমেণ্টে নেগচিয়েট কৰিছে পাব্লিকেশ্যন হাউচৰ পৰা যাতে চব কলেজত পঢ়িব পাৰিব। পাব্লিছ যদি আপুনি বিচাৰে যে নিজে অ'পেন এক্সেছ কৰি পেলাই পাব্লিছ কৰিব, তেতিয়াতো পে' কৰিব লাগে মানুহৰ, মানে যোনটো অ'পেন এক্সেছ চাৰ্জেছ হয়। কিন্তু যদি ইণ্ডিয়া সেই ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যনটো লৈ আহে, গোটেইখিনি ভালকৈ ইমপ্লিমেণ্ট কৰি দিয়ে, তেতিয়াতো দৰকাৰ নাই। এটলিষ্ট ইণ্ডিয়াত আপোনাৰ সেইটো ৰিডাৰৰ পৰ্যায়তে দৰকাৰ নাই, অথাৰৰ পৰ্যায়ত নাই, অথাৰৰ পৰ্যায়তো দৰকাৰ নাই। আপুনি যদি পাব্লিছ কৰে এটা হাইব্ৰিড জাৰ্নেলতো, মানে যোনটো হাইব্ৰিড মানে কৈছোঁ, যোনটো মানে অ'পেন এক্সেছ নহয়, কমপ্লিট অ'পেন এক্সেছ নহয়, আপুনি যদি বিচাৰে জাষ্ট পাব্লিছ কৰিলে সিহঁতে এইটো পে'ৱালৰ পিছপিনে ৰাখিব। মানে দুইটা মোড আছে, অ'পেন এক্সেছ ছাবস্ক্ৰিপশ্যন, দুইটা মোড থকা হাইব্ৰিড জাৰ্নেল। তো এইটো থাকিলে, কিন্তু যিহেতু ইণ্ডিয়াই কি কৰিছে, চব ইনষ্টিটিউটক সেইটো পঢ়াৰ কাৰণে ছাবস্ক্ৰিপশ্যন দি দিছে অলৰেডি, তো ইণ্ডিয়াত মানুহে পঢ়িব পাৰিব। সেইটো কাৰণে অলৰেডি আপোনাৰ মোৰ শংকাটো সেইটো নহয়, ৰিডাৰশ্বিপ বাঢ়িব, মানে সেইটো ৰিডাৰশ্বিপ বাঢ়িব। মোৰ শংকাটো ৱৰ্ল্ড ৱাইড নহয়, মোৰ শংকাটো সম্পূৰ্ণ অথৰক লৈ, যে কেনেবাকৈ এনেকুৱা হ'বগৈ নেকি যে এই অ'পেন এক্সেছেই হৈ যাব চব। নহয়, সেইটো নহয়। সেইটো মানে ক'বলৈ গ'লে ইউ আৰ দ্য ৰাইট পাৰ্চন টু এচিয়'ৰ আছ। মই মানে টু বি ফ্ৰেংক, মানে মই এতিয়া জাষ্ট মোৰ কেৰিয়াৰৰ বিগিনিঙত, তো মই যিমানখিনি বুজি পাইছোঁ বা যিমানখিনি বুজিছোঁ ইমান দিন, আৰু চাগে বেছিকৈ বুজি পাম আৰু 1-2 বছৰ পিছত যাকে যদি আপুনি এনেকৈ আকৌ বহোঁ, তেতিয়া মই চাগে আৰু বেটাৰ এনচাৰ দিব পাৰিম। কিন্তু গোটেইখিনি অ'পেন এক্সেছ কৰি নেপেলায়, কাৰণ হাইব্ৰিড জাৰ্নেল থাকিবই। আৰু এতিয়া অকল ইণ্ডিয়াত এইটো ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন আহিছে, বেলেগত ইউৰোপত বহুতখিনি গ্ৰাণ্ট এজেঞ্চি সিহঁতে কৈ দিছে যে আমি মেণ্ডেটতো লিখা আছে তোমাৰ প্ৰপ'জেলত যে তুমি যদি কিবা পাব্লিছ কৰা, কোনোবাই পাব্লিছ কৰে, সেইটো অ'পেন এক্সেছে হ'ব লাগিব। সেইটোৰ ফাণ্ডিংটো সিহঁতেই দি দিয়ে, সেইটোতো ৰিডাৰ চবে পাই আছে, সেইটো পাব্লিছ কৰিব পাৰিলে মানুহে পাব্লিছো কৰিলে, বেলেগে পঢ়িলেও। এতিয়া ইণ্ডিয়াৰটো হৈছে যে ইণ্ডিয়ান অথাৰে পাব্লিছ কৰাৰ কাৰণে টকাটো গভমেণ্টে দি দিয়া নাই এতিয়ালৈকে, মানে গ্ৰাণ্টতো ইনক্লুডেড নাথাকে। নাই, ইণ্ডিয়াৰ গ্ৰাণ্টৰ ক্ষেত্ৰত কি হৈছে, ইণ্ডিয়াৰ যদি আমাৰ সাধাৰণ অৱস্থাত আমাৰ নিচিনা মানুহে যদি এটা ৰিচাৰ্চ গ্ৰাণ্টত 40 লাখ টকা গ্ৰাণ্ট এটা পাওঁ, সেইটোৱে চবৰে চকু কপালত 40 লাখ টকা। কিন্তু সেইটো য'ত JRF জড়িত থাকে, JRFক মাহে 35,000কৈ 3 বছৰৰ কাৰণে দিলে প্ৰায় 12 লাখ টকা তাতেই ওলাই যায়। তাৰপিছত ইনষ্ট্ৰুমেণ্ট কিনিবলৈ নন ৰেকাৰিঙত 15-16 লাখ টকা লাগে। গতিকে যদি পাব্লিকেশ্যন, মই যদি সেই প্ৰজেক্টটোৰ পৰা 3খনো পাব্লিকেশ্যন কৰিব লগা হয়, ভালকৈ কামটো কৰাৰ পিছতো 10 লাখ টকা লাগিব অনলি পাব্লিকেশ্যন ফি হিচাপে। গতিকে ইণ্ডিয়াই সেইটো পৰ্যায় পাবলৈ ইণ্ডিয়াৰ সময় আছে। তো সেইটোৱে এতিয়া ছাজেশ্যন হ'ব যে ফাণ্ডিং অভিয়াছলি এটা কনচাৰ্ণ হয়, হাইব্ৰিড জাৰ্নেলতো পাব্লিছ কৰিব পাৰে, কাৰণ সেইকেইটাৰো ভিজিবিলিটি বহুত ভাল। মানে মই এইটো কথা মানে চাগে বুজাব পৰা নাই বা চেষ্টা কৰিছোঁ যে বাহিৰত মানুহে পঢ়িবই পেপাৰটো, কাৰণ সিহঁতৰ তাত ছাবস্ক্ৰিপশ্যন আছে চব ইনষ্টিটিউটত, আপোনাৰ ৰিডাৰশ্বিপ থাকে ইণ্ডিয়ান অথাৰৰ, মানে চব কলেজ ইনষ্টিটিউট যেনেকৈ ইণ্ডিয়াতো আছে, ইণ্ডিয়াতো মেক্সিমাম ইনষ্টিটিউটত ছাবস্ক্ৰিপশ্যন থাকে। মানে IIT-বিলাক কথা কৈছোঁ, নতুনকেইটাৰ কোৱা নাই মই। কিন্তু এতিয়া ভাবক, যেতিয়া ইণ্ডিয়াই ওৱান নেশ্যন ওৱান ছাবস্ক্ৰিপশ্যন লৈ আনিব, তেতিয়া আপোনাৰ আৰু হাইব্ৰিড অ'পেন এক্সেছ পাব্লিছ নকৰিলেও হ'ব। যদি আপুনি নৰ্মেল জাৰ্নেলত পাব্লিছ কৰিলে, যিহেতু বাকী চবৰ তাত ছাবস্ক্ৰিপশ্যন থাকিবই, পঢ়িব পাৰিব, তেতিয়া আপোনাৰ দৰকাৰ নপৰে সেইটো চাৰ্জেছৰ। সেইটো আপুনি সেইপিনেদি মানে এটা ইণ্ডিয়ান অথাৰে নতুন এটা আপকামিং কলেজৰ পৰা ভিজিবিলিটিৰ কাৰণে প্ৰব্লেম নহয়, কাৰণ জাৰ্নেল এটা পাব্লিছ হ'ল। আৰু সেইটোৰ কাৰণে গৈছোঁ লিংকডিন বা আকৌ ছ'চিয়েল মিডিয়া, প্ৰপাৰ ইউজ অফ ছ'চিয়েল মিডিয়া।
ৰিচাৰ্চ গেট যে পেপাৰ এটা পাব্লিছ হ'ল সেইটো ৱৰ্ল্ডে যাতে দেখা পাওক কাৰণ এনেকুৱা হ'ব যে আপোনাৰ কামটো বা মোৰ কামটো বা কাৰোবাৰ কামটো কোনোবা এটা মানুহে UK কোনোবা এটা ইউনিভাৰ্চিটিৰ পৰা পঢ়ি আছে দেখা পালে যে ভাল এই কাম ভাল কাম কৰিছে আমি এনেকুৱা ফিল্ডত কাম কৰি আছোঁ এইটো প্ৰব্লেম আমি এটা পাইছোঁ এইটো এটা প্ৰব্লেম পাইছোঁ মইতো এই মানুহটোক এপ্ৰ'চ কৰিব পাৰোঁ যে ই মোক ছল্ভ কৰি দিব পাৰিব নে নাই এইটো প্ৰব্লেমটো তেনেকৈ কলাবৰেশ্যন হ'ব সেইকাৰণে সেইটো প্ৰ'এক্টিভনেছ নিজৰ ফালৰ পৰা থাকিব লাগিব যে মই এইটো পেপাৰটো পাব্লিছ কৰিছোঁ কাম এটা ৰিচাৰ্চ কৰিছোঁ যাতে মানুহৰ কিবা এটা হেল্প হওক আইদাৰ একাডেমিকেলি হেল্প হওক বা ইন ৰিয়েল লাইফ হোৱাটো টান ট্ৰান্সলেশ্যনেল মানে ৰিচাৰ্চ কৰিব লাগিব বুজিছোঁ কথাটো সেইটো মানে ভিজিবিলিটি যদি আপোনাৰ ইছ্যু মানে কাৰোবাৰ ইছ্যু আপোনাৰ নহয় মানে ভিজিবিলিটিৰ ইছ্যুটো ইমান এটা নহয় আজিকালি যদি আপুনি প্ৰপাৰলি কোনোবাই এইটো ইউজ কৰে ছ'চিয়েল মিডিয়া ইউজ কৰে প্লাছ ছাবস্ক্ৰিপশ্যন আহি গ'লে চবেই পঢ়িব পাৰিব পেপাৰটো কিন্তু হয় এইটো এটা চেলেঞ্জ হয় যোনটো মানে ট্ৰাই কৰি আছে আৰু আপুনি যোনটো এমাউণ্টটোৰ কথা ক'লে এইটো সঁচাই বহুত বেছি কিন্তু এতিয়া মই সোমাইছোঁ ভিতৰত তেতিয়া মই গম পাইছোঁ যে এইটো কিয় ইমানখিনি চাৰ্জ ৰখা হৈছে কাৰণ থাকিব প্লাছ মোৰ এই সংক্ৰান্তত পাব্লিকেশ্যন ৰিলেটেড যিহেতু ময়ো অকণমান কম বেছি পৰিমাণে পাব্লিকেশ্যন কৰাই আছোঁ বা কৰি আছোঁ দুটা কথা তুমি নিজে মনত আছেনে নাই তোমাৰ নাজানো 23 চনত 2023 চনত মই ACS এপ্লাইড নেনো মেটেৰিয়েলছত মোৰ এখন পেপাৰ ওলাইছে আৰু অসমৰ এই অকণমানি কলেজ তেতিয়া নগাঁও বিশ্ববিদ্যালয় হোৱা নাই নগাঁও কলেজ সেই ভঙাচিঙা লেব এটাৰ পৰা ACS এপ্লাইড নেনো মেটেৰিয়েলছত পেপাৰ এখন ওলোৱাটো মানে মোৰ খুব ফূৰ্তি লগা কথা আৰু সঁচাকৈ ফূৰ্তি কৰিবলগীয়া কথা বুলিও মই ভাবিছোঁ কিন্তু সেই পেপাৰখন মোৰে পেপাৰ ময়ে পাব্লিছ কৰিছোঁ ACSে পাব্লিছ কৰিছে মষ্ট প্ৰবেবলি তুমি তেতিয়া চাগে বেলজিয়ামত আছা মই তোমাক মেইল পঠাইছোঁ বা হোৱাটছএপত লিংকটো দিছোঁ মোক এই পেপাৰখন লাগে তুমি মোলৈ ফুল পেপাৰখন পঠাই পেলাই যে বাহ ছাৰ আপোনাৰ ইয়াতে ওলাইছে গতিকে এজন অথৰ মই নিজেই সেই পেপাৰখন পঢ়িব পৰা নাই 1 নম্বৰ কথা 2 নম্বৰ কথা গোটেই পাব্লিকেশ্যন কাৰবাৰটোত সাংঘাতিকভাৱে ৰিভিউৱাৰসকল জড়িত হৈ থাকে আৰু ৰিভিউৱাৰৰ এতিয়াও পাব্লিকেশ্যন আমি যিমান নকওঁ যে এটা একাডেমিক ছাৰ্ভিচ বা ভলণ্টাৰী ছাৰ্ভিচ কিন্তু ৱৰ্ল্ডৰ এটা গ্ল'বেল মাৰ্কেটত চাইণ্টিফিক পাব্লিকেশ্যন ইজ এ বিগ ইণ্ডাষ্ট্ৰী আৰু সেই ইণ্ডাষ্ট্ৰী যিহেতু ইটছ এ কৰ্পৰেট আৰু কৰ্পৰেটত এই ৰিভিউৱাৰসকলক পিয়াৰ ৰিভিউৱাৰ বুলি কৈছে মানে লগৰ ৰিভিউৱাৰ দে আৰ আৰ্নিং ফ্ৰম দ্য পাব্লিকেশ্যনছ কিন্তু ৰিভিউৱাৰৰ ছাৰ্ভিচটো এতিয়াও এটা ভলণ্টিয়াৰ ছাৰ্ভিচ অতি বেছি কি কৰে যে আপুনি যদি আমাৰ এখন ৰিভিউ কৰিলে ৰিভিউৱাৰ চাৰ্টিফিকেট এখন দিয়ে আৰু 1 মাহৰ কাৰণে ছাবস্ক্ৰিপশ্যন দিয়ে সেই জাৰ্নেলখন বা সেই গ্ৰুপটোৰ ছাবস্ক্ৰিপশ্যনৰ এতিয়া এইটো সদায় ভলণ্টিয়াৰ ছাৰ্ভিচেই হৈ থাকিবগৈ নেকি আৰু ভলণ্টিয়াৰ ছাৰ্ভিচ হৈ থাকিলে জাৰ্নেলবিলাকে এইটো ইছ্যুৰ কৰিব পাৰিবনে নিশ্চিত কৰিব পাৰিবনে যে ৰিভিউৱাৰে কাৰণ এতিয়া AI যুগ আহিলে ইমান চবফালে AI দবদপাই আছে ৰিভিউ কাৰণ মই এবষ্ট্ৰাক্টটো যদি ChatGPT দি দিওঁ তেওঁলোকেও জেনেৰেটেড কৰি পেলাই কুৱেশ্যন কেইটামান দিয়ে ৰিভিউ কুৱেশ্যন তেনেকুৱা কুৱেশ্যন মই নিজে ফেচো কৰিছোঁ এই ৰিচেণ্ট এখন মোৰ জাৰ্নেলৰ ৰিভিউ আহিছে আমি 13 তাৰিখে পঠিয়ালোঁ তাতে মই গমেই পাইছোঁ মই সম্ভ্ৰম ৰাখি পেলাই উত্তৰ দিছোঁ মই যিহেতু নিজে ৰিভিউৰ লগত জড়িত মই গমেই পাইছোঁ তাত 4টামান প্ৰশ্ন ChatGPT দি দিয়া প্ৰশ্ন নুসুধিবলগীয়া প্ৰশ্ন সুধিছে আমি জাষ্ট ক'ব লগা হৈছে যে এইটো আমাৰ ষ্টাডিৰ ভিতৰত নপৰে এনেকুৱা পৰ্যায়ত যদি ৰিভিউৱাৰসকল সদায় ভলণ্টিয়াৰ ছাৰ্ভিচেই কৰি থাকে তুমি যিটো ক'লা যে ACSে সাংঘাতিকভাৱে এটা ইণ্টিগ্ৰিটিটো ৰক্ষা কৰে এইটোত ক'ৰবাত কেতিয়াবা দিগদাৰ নহ'বগৈনে এইটো মই আশিষ কৰক সুধিছোঁ ACSৰ মেনেজিং এডিটৰক সোধা নাই মই ACSক মানে ACS বুলি নহয় বা কোনো পাব্লিছিং আৰু মই নিজৰ পাৰ্চনেল যোনটো মই বুজি পাইছোঁ এইটো হ'ল যে যোনটো আপুনি ক'লে যে ভলেণ্টিয়াৰ ছাৰ্ভিচ যিটো পিয়াৰ ৰিভিউৱাৰ এইটো মই যিমানখিনি শুনা পাইছিলোঁ বা এনেকুৱা থাকি বাহিৰত বা এইটো লৈ পেলাই কথা হৈছে যে আমি কি পে' কৰিব পাৰি নেকি ৰিভিউৱাৰক আৰু চাগে কোনোবা এটা জাৰ্নেল হাউচ পে' কৰিছিলোঁ কিন্তু সেই জাৰ্নেল হাউচটো এতিয়া নিটিকিলে মানে কাৰণ বহুত এথিকেল ইছ্যুজ ৰেইজ হৈ যায় যেতিয়া এই মানি ইনভলভ হৈ যায় পিয়াৰ ৰিভিউইং বস্তুটোত তেতিয়া বহুত বেছি এথিকেল ইছ্যুজ আহিব মানে আপুনি জানে মানে ভাল বেয়া মিলাই পেলাই গোটেইখিনি তো যেতিয়াই পইচাৰ কথা ইনভলভ হৈ যায় মই এটা এক্সাম্পল দিছোঁ ধৰক যেনিবা মোৰ জাৰ্নেলে মোৰ পঠোৱা পেপাৰ মই এটা কাম কৰি পেলাই পঠাইছোঁ আপোনাৰ ওচৰত আহিলে পিয়াৰ ৰিভিউৱাৰৰ ওচৰত আপুনি মোক চিনি পায়
আপুনি মোক মেইল কৰিলে আপোনাৰ মানে এইটো জাষ্ট এটা এজাম্পশ্যন, এটা এক্সাম্পল, এটা হাইপথেটিকেল চিটুৱেশ্যন যে আশিষ তোৰ পেপাৰটো মোৰ ওচৰত আহিছে, এতিয়া আশিষ আৰু আপোনাৰ যোনটো ৰিলেশ্যন সেইটো নহয়, ধৰক XY, তো এক্সে ক'লে যে ঠিক আছে মই আপোনাক পে' কৰি দিম ইমানখিনি, সেইটো মোক পে' কৰি দিম। চিন্স মানে আপুনি কোনোবা ৰিভিউৰ যদি টকাৰ কাৰণে ৰিভিউ কৰি আছে, মানে যদি জাৰ্নেলৰ পৰা পইচা নলৈ পেলাই অথৰৰ পৰা পইচা লৈ লয়, তেতিয়া এথিক্সৰ কথা আহি যাব তাত। কাৰণ পিয়াৰ ৰিভিউৰ এজনে জাৰ্নেলৰ মানে অথৰৰ নামটো দেখা পায়, সেইটোতো এনেও কৰিব পাৰে, এনেও কৰিব পাৰে, কিন্তু সেইটো জাৰ্নেলে পইচা নিদিলেও কৰিব পাৰে, কিন্তু পইচা যেতিয়া আহি যায় বেপাৰটো, তেতিয়া মানুহৰ সেইটো লোভটো থাকিব বেছি। আৰু প্লাছ সেইটো কাৰণে ব্লাইণ্ড ৰিভিউ ষ্টাৰ্ট হৈছে, যোনটো মই ক'লো ব্লাইণ্ড ৰিভিউ হোৱা উচিত, কোনে পঠিয়াইছে মই গম নাপাওঁ, ব্লাইণ্ড ৰিভিউ আছে। কিন্তু পইচাৰ ট্ৰাই কৰিছিলে চাগে, মানে মই গোটেইখিনি ক্লিয়াৰ নহয় সেইটো লৈ পেলাই, কিন্তু দেখা পাইছে যে বহুতখিনি এথিকেল মানে ইছ্যুজ ৰেজ হৈছে। তাৰমানে এজ এ ৰিভিউৱাৰ আমি পইচা পোৱা আশা নাই আৰু নেভাৰ চে ন' বুলি, কিন্তু চাগে নাই ইন নিয়াৰ ফিউচাৰটো নাই, কাৰণ সেইটো গোটেইখিনিয়ে পিয়াৰ ছাৰ্ভিচে, আৰু আপুনি যোনটো কৈছে যে ছাবস্ক্ৰিপশ্যন এটা দিয়ে বা সেইটো দি পেলাই আপোনাৰ মানে কাৰোবাৰ কেৰিয়াৰৰ কাৰণেও ভাল হয় ৰিভিউ কৰিলে, মই গম পাওঁ লোডো বহুত থাকে। সেইকাৰণে জাৰ্নেলবিলাকে বহুত ট্ৰাইও কৰি আছে যে যিমানখিনি পাৰা যায় সিমানখিনি মানে হেল্প কৰাৰ পিয়াৰ ৰিভিউৱাৰকো আৰু অথাৰকো আৰু এডিটাৰ্ছবিলাকো, কাৰণ লোড বহুত বাঢ়ি গৈছে, স্পেচিয়েলি যেতিয়াৰ পৰা AI আহি গৈছে, কাৰণ মানুহে পেপাৰ লিখাটো ইজি হৈছে। এই লেংগুৱেজ মডেল ইউজ কৰি পেলাই পেপাৰ লিখেও বহুত ইজিলি, মানে সোনকালে পটককৈ এটা পেপাৰ লিখি পেলাই এসপ্তাহৰ পিছত ৰেডি কৰিব পাৰে মানুহে, আগত যোনটো লিখিবলৈ এমাহমান লাগিছিল। সেইটো কাৰণে লোডো বহুত বাঢ়ি গৈছে, কিন্তু সেইটো এচুৰেঞ্চ দিব পাৰোঁ যে চব জাৰ্নেল হাউচেও, স্পেচিয়েলি মোৰ জাৰ্নেল হাউচটো কৰিছে যে AI অকল অথাৰেই ইউজ কৰা নাই, জাৰ্নেল হাউচখিনিয়ে ইউজ কৰে গোটেই বহুত প্ৰচেছখিনিক অট'মেটেড কৰাৰ কাৰণে, আৰু য'ত মানে বস্তুখিনি ৰিপিটেটিভ ৱৰ্ক হয়, বোথ ফৰ পিয়াৰ ৰিভিউৰ হওক বা বেলেগ অথৰৰ হওক, সেইখিনি যাতে ইজি হয় বস্তু। এই ধৰা এখন পেপাৰ, এই ইয়াৰ কথাটো ওলাইছে কাৰণে এয়া এতিয়া মই লিখিলোঁ, নৰ্মেলি মোক ষ্টুডেণ্টে লিখি দিলে, মই চাওঁ পেপাৰখন চালে, এতিয়া মই ছফ্টৱেৰটো খুলি পেলাই মই যদি AI চেকিং টুলছলৈ গুচি যাওঁ, মই পাৰ্চেণ্টেজটো উলিয়াই পেলাব পাৰোঁ যে কিমান পাৰ্চেণ্টেজ ষ্টুডেণ্টজনে AI ব্যৱহাৰ কৰি পেলাই দিছে, আৰু সেইটো কাম মই কৰোঁ। এতিয়া মই যিহেতু মই অকণমান কনভেনশ্যনেল ধৰণৰ মানুহ, মোৰ ধাৰণাটো এনেকুৱা যে এনেকৈ ইমান বেছিকৈ AI ব্যৱহাৰ কৰি পেলাই এপ্লিকেশ্যন কৰাৰ কাৰণে পঠিওৱাটো উচিত কথা নহয়। আৰু বহুত সময়ত মই ঘূৰাই দিওঁ এই ষ্টুডেণ্টজনক যে তুমি বহুত বেছিকৈ AI ব্যৱহাৰ কৰিছা, অলপমান কৰাটো বেলেগ কথা, কিন্তু গোটেই ইংলিছটো লিখিবৰ কাৰণে AI ব্যৱহাৰ কৰি দিছা, বা ৰিভিউৱাৰৰ কুৱেশ্যন এটা আনচাৰ দিবৰ কাৰণে AI ব্যৱহাৰ কৰিছা, সেইটো মোৰ বোধেৰে ইমান মানে ৰিচাৰ্চ এথিক্সত নপৰে। এতিয়া জাৰ্নেলে সেইটো কেনেকৈ লয়? ছাপ'জ মই আকৌ একেবাৰে চিম্প্লিফাই কৰি কথাটো কৈছোঁ যে ছাপ'জ মই পেপাৰ এখন পঠিয়ালোঁ, ACSলৈ পঠিয়ালোঁ, ACS ইলেক্ট্ৰকেমিষ্ট্ৰিতে পঠিয়ালোঁ, নিশ্চয় তেওঁলোকে চাব কিমান পাৰ্চেণ্ট AI ব্যৱহাৰ কৰিছে। পাৰ্চেণ্টেজটো ছাপ'জ ওলাই গ'ল 30%, 30% মই AI ব্যৱহাৰ কৰিছোঁ, সেই পেপাৰখন ষ্ট্ৰেইটৱে ৰিজেক্ট হ'ব নে জাৰ্নেলৰ কিবা পলিচি থাকে যে নহয় AI ল'ব পাৰি? এইটো এনচাৰ মানে একজেক্ট ব্লেক এণ্ড হোৱাইট এনচাৰ নাই মোৰ ওচৰত, কিন্তু এটা আছে যে চাইণ্টিফিক ৰিগাৰটো, চাইণ্টিফিক যোনটো ডাটা, মানে যিটো অকল ছায়েন্সৰ কুৱেশ্যন যদি কৈছোঁ, সেইটোতো হিউমেন জেনেৰেটেড অফক'ৰ্ছ, মানে আপুনি লেবত কাম কৰিছে, ডাটা জেনেৰেট কৰিছে, আপোনাৰ মানে ষ্টুডেণ্টৰ থটটো লিখাৰ কাৰণে যদি আমাৰ মিডিয়াম, আমি মানে নেটিভ ইংলিছ স্পীকাৰটো নহয়, মানে ইংলিছ লেংগুৱেজটোৰ কাৰণে AI ইউজ কৰাটো ষ্টিল মানি লয় মানুহ, অকল লেংগুৱেজটোৰ কাৰণে। অবভিয়াছ যে এইটো AI জেনেৰেটেড কিবা ভুল লিখা আছে, প্ৰম্পটো তাত সোমাই গৈছে, যে এইটো প্ৰম্পটো সেইবিলাকো এডিট নহয়, তেতিয়া অফক'ৰ্ছ ৰিটাৰ্ণ পঠোৱা হ'ব যে এইটো ফৰ্মেট কৰি পেলাই পঠাওক। কিন্তু মোৰ মতে এইটো মোৰ পাৰ্চনেল ভিউ, আৰু যে ইংলিছ যিহেতু গোটেই ৱৰ্ল্ড ইংলিছ স্পীকিং নহয়, কিন্তু ছায়েন্স কিন্তু ছায়েন্সৰ লেংগুৱেজ নাই, তো সেইটো কাৰণে ইটছ ষ্টিল একচেপ্টেবল কি AI দি পেলাই পলিচ কৰে, এনেকুৱা নহয় যে AI দি পেলাই গোটেইখিনি মানে মই আৰু সহজকৈ কথা সুধিছোঁ, মই এখন পেপাৰ লিখিলোঁ, ডেটাটো AI জেনেৰেটেড হ'ব নালাগে, ডাটাটো AI জেনেৰেট নহয়, ডাটা চব মোৰ নিজা, ডাটাটো আৰু AI জেনেৰেট হ'লেতো ইন্ট্ৰডাকশ্যন পাৰ্টটো আৰু এবষ্ট্ৰেক্টটো
যদি মোক এআই জেনেৰেট কৰি দিয়ে, মই ChatGPT দিলোঁ যে এইখিনি মই ইন্ট্ৰডাকশ্যন লিখিছিলোঁ, ইউ ৰাইট এন ইন্ট্ৰডাকশ্যন ফৰ মি উইথ এ পলিছড ইংলিছ। ChatGPT এটা ইন্ট্ৰডাকশ্যন জেনেৰেট কৰি দিলে, মই এজ ইট ইজ ChatGPT দিয়া ইংলিছটোকে ইন্ট্ৰডাকশ্যন হিচাপে পাতি পেলাই জাৰ্নেলখনলৈ পঠিয়ালোঁ। সেইটো এথিকেলি ৰাইট হ'ব? এথিকেলি ৰাইট নহয়, জাৰ্নেলৰ পলিচিয়ে সেইটো মানি ল'ব। তাতে এই হিউমেন ইণ্টাৰভেনশ্যনটো আহে। এইটো কি হয়, মই যে ক'লোঁ এই এডিটৰ ইন চিফ থাকে যে, তেওঁৰ ভিজন যোনটো হ'ব, তেওঁৰ যোনটো জাজমেণ্ট হ'ব। কাৰণ মই যোনকেইটা জাৰ্নেলৰ লগত থাকোঁ, তেওঁৰ বক্তব্য হৈছে যে আজিকালি মই অলপ ঘূৰাই পেলাই দিছোঁ এনচাৰটো, কাৰণ বুজাবলৈ ইজি হ'ব। যেনেকৈ ৰিভিউ পেপাৰ লিখে মানুহে, খুব ইজি হৈ যায় লিখাটো ৰিভিউ পেপাৰ, কাৰণ AI আছে, পটককৈ ৰিভিউ পেপাৰ দি দিলে ৰিভিউ ওলাই যায়। তো সিহঁতে চাই পেপাৰ, এনেকুৱা নহয় যে মানুহে নাচায়। গোটেইখিনি ভিতৰত যে মেকানিজম, মানুহে কিন্তু চাই পেপাৰটো। যদি দেখা পায় যে পেপাৰটো গোটেইখিনি AI দি লিখা, সেইটো তেতিয়া সিহঁতৰ নিজে কল হৈ যায় যে নাই এইটো মানে ট্ৰাষ্টেড নহয়, ইণ্টিগ্ৰিটিটো মেইনটেইন ৰাখা নাই। চবেই এইটো বিচাৰে যে নেটিভ ইংলিছ স্পীকাৰ নহয়, ইংলিছটো চবৰ নেটিভ নহয়, অকল ইংলেণ্ডৰে হয় বা ইউৰোপৰো নহয় ক'ব গ'লে, আমেৰিকা। তো সেইটো মানি লয় সিহঁতে যে। কিন্তু যদি একদম মানে পঢ়ি পেলাই দেখা পাইছে যে এইটো গোটেইটোৱে মানে জেনেৰিক লেংগুৱেজ লেখা, একো মানে ইনপুট নাই, মানে এবষ্ট্ৰেক্ট আছে নহয় যে এবষ্ট্ৰেক্টত চাইণ্টিফিক এটা মানুহে লিখিলে আপুনি পেপাৰটোৰ কথা ধুনীয়াকৈ পইণ্ট টু পইণ্ট হাইলাইট কৰি লিখিব। ChatGPT কিন্তু জেনেৰিক দিব, জেনেৰিক ৱাৰ্ডিং ইউজ কৰিব, জেনেৰেলাইজড এটা দিব। কাৰণ ইহঁতৰ ওচৰত জেনেৰেল এইটো নলেজটো নাই ন, আপোনাৰ পেপাৰৰ কথাটো ChatGPT পঢ়া নাই। ChatGPT কিন্তু লিখি দিয়াৰ পিছত হিউমেনাইজো কৰি দিয়ে। কিন্তু সেইটোৱেতো আইৰনি হয় ছাৰ। কাৰণ মানুহে AI কৈ আছে যে এইটো হিউমেনাইজ বেছি কৰি দিয়ে, এইটো হিউমেন হোৱা নাই, কিন্তু আমিয়ে হিউমেন। কিন্তু ৰিজেক্ট আউটৰাইট নকৰিব যদি অকল লিখাটো, কিন্তু সেয়াই হিউমেন ইণ্টাৰভেনশ্যন আছে। We should not encourage much. No, we should not encourage at all. Not even much. We should not encourage. কাৰণ যদি ছায়েন্সৰ ইণ্টিগ্ৰিটিটো ঠিক আছে, আপুনি লিখাটো লিখিছে, কাৰণ চাইনিজ অথাৰ আছে, আমাৰ ইণ্ডিয়ান অথাৰ আছে, চবৰ ইংলিছ ইমান ভাল নহ'ব পাৰে, সেইটো এটা লিমিটেশ্যন হ'ব নালাগে। সেইটো কাৰণে লেংগুৱেজ মডেল ভাল, সেইটো কাৰণে হেল্প কৰিছে লগক। মানে আগত পেপাৰ ইণ্ডিয়াৰ পৰা পাব্লিছ কোৱালিটি বা কোৱান্টিটি কম হোৱাৰ এইটোও ৰিজন আছে যে আমি ছায়েন্সটো ভাল কৰোঁ, কিন্তু ভালকৈ লিখিব নাজানো বস্তুটো, ভালকৈ বুজাই পেলাই ইজি লেংগুৱেজ। কিন্তু সেইটো বহুত হেল্প কৰিছে এতিয়া সেইটো ইউজ কৰা উচিত। সেইটো মানে ইউজ কৰি পেলাই যদি নিজৰ ফিলিং থট আৰু নিজৰ কিৱৰ্ডছ, নিজৰ মানে চাইণ্টিফিক মানে যোনটো বস্তুটো মানে চামাৰিটো দি পেলাই যদি তুমি লিখিব পাৰা ভালকৈ কোনোবাই, মই পাৰ্চনেলি বিলিভ কৰোঁ সেইটো নাই, সেইটো হয়। এইটো মানে এটা অকণমান লাইটাৰ নোটত, মই নহয় বাৰু দেই, মোৰ এজন বন্ধু ফিজিক্সৰ আছিলে, তেওঁ যেতিয়া একেবাৰে PhD প্ৰথম পৰ্যায়ত পেপাৰ পঠিওৱা হৈছে, খুব সাংঘাতিক জাৰ্নেল নহয়, এলজেভিয়াৰৰ জাৰ্নেলত পেপাৰখন পঠিয়ালে। ৰিভিউৰ যে কমেণ্ট দিছে, এজন ৰিভিউৰ তাত এটা কমেণ্ট আছিলে, আমি হোষ্টেলত একেলগে থাকোঁতে তেওঁ মানে লিখি পেলাই দেখাইছে আমাক যে দ্য পুৱাৰ ষ্টেণ্ডাৰ্ড অফ ইংলিছ কেন বি দ্য ছিংগুল কজ অফ ৰিজেকশ্যন অফ দ্য পেপাৰ। সেইটো আছিলে, আৰু সেইটো আমি যেতিয়া খুব ৰস পাইছিলোঁ, কাৰণ আমি বাৰে বাৰে চাইছোঁ যে ইয়াতোতো পুৱাৰ যেন লগাই নাই ইংলিছটো, ইমান ধুনীয়া ইংলিছ লিখিছোঁ, আৰু তাৰ পৰা আহিছে যে অকল ইংলিছটোৰ কাৰণেই পেপাৰখন ৰিজেক্ট কৰিব। সেইটো এটা ৰিজেকশ্যনৰ কাৰণ হ'ব নালাগে মানে এতিয়া কাৰেণ্ট মানে চিনাৰিঅ'ত সেইটোৱে হয়। এতিয়া কাৰেণ্ট চিনাৰিঅ'ত মানুহেতো চবেই ভাল ইংৰাজীয়ে লিখিব, কাৰণ এইটো ক'ব গ'লে এটা ভাল বস্তু আছে। AI সদায় নেগেটিভো নহয়, ভাল বস্তুটো কাম লাগিছে। কিন্তু আমি মানে ল'ৰা ছোৱালীৰ ষ্টেণ্ডাৰ্ডটো চাবৰ কাৰণে, ষ্টুডেণ্টৰ ষ্টেণ্ডাৰ্ড চাবৰ কাৰণে ইংলিছত এপ্লিকেশ্যন এখন লিখাটো কেনেকৈ লিখিছে চাওঁ, এতিয়া খুব ধুনীয়া ধুনীয়া এপ্লিকেশ্যন লিখি আনে, সেইটো আমি গম পাওঁ। কিন্তু সেয়াই আগৰ চাগে সেই জাজমেণ্টৰ ক্ৰাইটেৰিয়াটো বেলেগ আছে, সেইটো হ'ব নালাগে। কাৰণ ছাৰ মই বাহিৰত গ'লোঁ, দেখা পালোঁ চাইনিজ বহুত কলিগ আছিলে, সিহঁতৰ ইংলিছ তাত নাজানে সিহঁতে ক'বলৈ, কিন্তু ছায়েন্সটো ভালেই কৰে, মানে নলেজেবলে হয়। কেমিষ্ট্ৰি লৈ কথা পাতিলে সিহঁতে জানে, চবেই নহয়, একে ইকুৱেল ছাৰ মানে। তো মানে লেংগুৱেজটো বেৰিয়াৰ হ'ব নালাগে। যেনেকৈ বেলজিয়ামত আছিলোঁ, তাত অফিচিয়েল লেংগুৱেজ ইংলিছে নাছিলে, ডাচ আছিলে। কিন্তু কলেজৰ ইনষ্টিটিউশ্যনৰ ভিতৰত ইংলিছ আছে, কাৰণ মানে ইণ্টাৰনেশ্যনেল এনভাইৰনমেণ্ট। সেইটো হয়, ইণ্টাৰনেশ্যনেলি ছাৰ্ভাইভ কৰিব হ'লে ইংলিছটো মাষ্ট, সেইটোত একো ৰেচপেক্ট নাই মানে, সেইটো আপুনি এৰাব নোৱাৰে যিমানে যি নকয়। মোৰ মতে পাৰ্চনেলি যে ইংলিছ ইজ ষ্টিল দ্য উইণ্ড' টু দ্য ৱৰ্ল্ড বুলি এটা কথা আছিলে, মানে আগত পঢ়াইছিলে। সেইটো এক্সিষ্ট কৰে ছাৰ, সেইটো আপুনি কোনোবাই ভাল পায় নাপায়, কিন্তু ইণ্টাৰনেশ্যনেল লেভেলত কাম কৰিব হ'লে ইংলিছটোৱেই এতিয়া এটাই চলিউশ্যন। সেইটোতো হয়ে বাৰু। আমি বহুত সময় কথা পাতিলোঁ, তথাপি মানে কথাটো শেষ নহয়, আৰু দুটামান কথা। প্ৰথম কথা,
মই নিজেই ব্যক্তিগতভাৱে যিমান দূৰ পাৰোঁ আৰু একেবাৰে মোৰ মিনিমাম পৰ্যায়ত, তুমি জানা মই ইলেক্ট্ৰকেমিষ্ট্ৰিৰ কাম কৰোঁ, আৰু মই যিটো ৰিচাৰ্চ ট্ৰেণ্ড ফ'ল' কৰি আছোঁ, মোৰ ধাৰণা যে এতিয়াৰ পৰা অলৰেডি আৰম্ভ হৈ গৈছে, এণ্ড নেক্সট 10-20 yearsৰ ভিতৰত ইলেক্ট্ৰকেমিষ্ট্ৰি উইল বি ওৱান অফ দ্য মষ্ট ডমিনেটিং ছাবজেক্ট অফ ৰিচাৰ্চ ইন মেটেৰিয়েল ছায়েন্স, ফিজিক্স, কেমেষ্ট্ৰি, ইনক্লুডিং বায়'লজি। তুমি নিজে ইলেক্ট্ৰকেমিষ্ট্ৰিৰ নিচিনা জাৰ্নেলৰ লগত জড়িত, চ' মোৰ যিটো ধাৰণা সেইটো তুমি ভাবানে শুদ্ধ বুলি? আৰু কিয় ইলেক্ট্ৰকেমিষ্ট্ৰিয়ে, মানে আমাৰ সাধাৰণ দৰ্শকে ইলেক্ট্ৰকেমিষ্ট্ৰি মানে ইলেক্ট্ৰনৰ অহা যোৱাটোকেই বুজিব, কিন্তু ইলেক্ট্ৰকেমিষ্ট্ৰিয়েনো কেনেকৈ এনাৰ্জি ছেক্টৰত সাংঘাতিক এটা পৰিৱৰ্তন আনিব বা আনিব পাৰে, এই সম্পৰ্কে অকণমান একদম চমুকৈ আমি সামৰিব লাগিব বিষয়টো। নাই, এইটো আপুনি ঠিকেই কৈছে। আৰু মানে এইটো মই জাৰ্নেলৰ লগত যুক্ত হোৱাৰ পিছতো দেখা পাইছোঁ, আগতো দেখা পাই আছিলোঁ যে ইলেক্ট্ৰকেমিষ্ট্ৰি মানে ৱৰ্ল্ড ৱাইড এটা বুমিং মানে চাইণ্টিফিক পাৰ্চিউট বুলি ক'ব পাৰি। মানে বিশেষকৈ তুমি হাউ ইলেক্ট্ৰকেমিষ্ট্ৰি উইল চেঞ্জ দ্য এনাৰ্জি ছেক্টৰ, কাৰণ বহুত মানুহে ইলেক্ট্ৰকেমিষ্ট্ৰি কি কৰে বস্তুটো, ইলেক্ট্ৰকেমিষ্ট্ৰি হৈছে, আপুনি নামতে গম পাইছে চাগে, অডিয়েঞ্চে গম পাইছে, ইলেক্ট্ৰ আৰু কেমিষ্ট্ৰি, মানে আপুনি এটা কেমিকেল কনভাৰ্চন কৰা হয় ইলেক্ট্ৰিচিটি পাছ কৰাই পেলাই ইলেক্ট্ৰন। সেই কেমিষ্ট্ৰি যোনটো মেটেৰিয়েলটো, সেইটো এটা কেটালিষ্ট হ'ব পাৰে বা যি বস্তু হ'ব পাৰে, সেইটো দি পেলাই বিভিন্ন ৰকমৰ ৰিয়েকশ্যন কৰা হয়। যেনেকৈ এনাৰ্জি ছেক্টৰৰ আপুনি কৈছে যে ৱাটাৰ স্প্লিটিং বুলি এটা ৰিয়েকশ্যন হয়, য'ত মানে হাইড্ৰজেন ওলায়, অক্সিজেন ওলায়, অক্সিজেন ওলাই পেলাই সেইটো এটা এনাৰ্জি ষ্ট'ৰেজ, হাইড্ৰজেন মানে জেনেৰেশ্যন। তো আৰু এইটো ক্লিন এনাৰ্জিৰ এটা চ'ৰ্চ, যোনটো মানে আজি নিড অফ দ্য ইয়াৰ, ক্লিন এণ্ড গ্ৰীণ এনাৰ্জি গোটেই ৱৰ্ল্ডৰ ছাষ্টেইনেবল যোনটো গ'ল আছে ইউএনৰ, সেইটো অকল ইলেক্ট্ৰকেমিষ্ট্ৰিয়ে ফুলফিল কৰিব। ইলেক্ট্ৰকেমিষ্ট্ৰি বহুতখিনিলৈকে মানে হেল্প কৰিব পাৰিব সেইটোত, কাৰণ ছাষ্টেইনেবল ফিউচাৰে এতিয়া গ'ল অভাৰ ৱৰ্ল্ডত, কাৰণ পলিউশ্যন হওক বা ইমান পপুলেশ্যন বুম হ'ল, চবক মেইনটেইন কৰিবৰ কাৰণে। আৰু ইলেক্ট্ৰকেমিষ্ট্ৰি ছাৰে যেনেকৈ কৈছে, ময়ো এগ্ৰী কৰোঁ যে ওৱান অফ দ্য লিডিং পিলাৰ্ছ অফ ছায়েন্স হ'বগৈ ৰিচেণ্টত। আৰু বহুত ইলেক্ট্ৰকেমিষ্ট্ৰি অলৰেডি এটা ৱেল এষ্টাব্লিছ টপিক, আৰু কিন্তু ইমানেই ৱেল এষ্টাব্লিছ টপিক, এতিয়া মানুহে সেইটো লৈ পেলাই বেলেগ এপ্লিকেশ্যন কৰি আছে, আৰু ফাণ্ডামেণ্টেল ষ্টাডিটো গৈছে, কাৰণ ছিংগল পাৰ্টিকেল লেভেলত ইলেক্ট্ৰকেমিষ্ট্ৰি কৰিছে এতিয়া, নেনো লেভেলত। আৰু ইনফেক্ট আমাৰ বডিত যিমানবিলাক ৰিয়েকশ্যন হৈ থাকে, সেইকেইটা বায়'কেমিকেল ৰিয়েকশ্যনৰ অলমষ্ট 60-70% ইলেক্ট্ৰকেমিকেল, সেইখিনি মানে বায়' ইনঅৰ্গেনিক কেমিষ্ট্ৰি বুলি এটা ব্ৰাঞ্চ আছে, য'ত ইলেক্ট্ৰকেমিষ্ট্ৰি ইউজ হয়। এই প্ৰচেছখিনি, এই যে আমাৰ আইৰণে যে তেজটো কঢ়িয়াই নিয়া সেইটো হিমগ্ল'বিনৰ গ্ৰুপটো, সেইটো ইলেক্ট্ৰকেমিষ্ট্ৰি। সেইটো তো বায়'মিমিক, মানে আমাৰ ভিতৰৰ বডিৰ ভিতৰৰ যোনখিনি ফাংচন হৈ থাকে, সেইখিনিকে মানুহে মিমিক কৰিব চেষ্টা কৰিছে বাহিৰত, চিন্থেটিকেলি তেনেকৈ কৰিব পাৰি, কিন্তু সেইটোত ইলেক্ট্ৰকেমিষ্ট্ৰি বহুত ডাঙৰ ৰোল প্লে কৰে, সেইখিনি মেকানিজম বুজিবৰ কাৰণে। ইভেন ইফ ইউ লুক এট দ্য ফটোচিনথেছিছ, সেইটো কাইণ্ড অফ ইলেক্ট্ৰকেমিষ্ট্ৰি। ইলেক্ট্ৰন ট্ৰান্সফাৰ নহ'লে ফটোচিনথেছিছ নহ'বই। তো সেইটো ইলেক্ট্ৰকেমিষ্ট্ৰি মই মানুহ বহুতে এটা ইম্পৰ্টেণ্ট টপিক। আৰু গতিকে আমি ছাত্ৰ ছাত্ৰীক যিসকলে গৱেষণা কৰিম বুলি ভাবিছে ফিজিক্স বা কেমেষ্ট্ৰিত, নিশ্চয় ক'ব পাৰোঁ যে ইলেক্ট্ৰকেমিষ্ট্ৰি এটা খুব প্ৰমিচিং ফিল্ড। আৰু ছাত্ৰ ছাত্ৰীৰ নিজা যোনটো ইণ্টাৰেষ্ট, সেইটোতো অ'পেন থাকিব পাৰিলে ভাল। আৰু মই এটা কথা ক'ম যে মানে বাউণ্ডেৰী থ'ব নালাগে যে মই কেমেষ্ট্ৰিয়ে কৰিম, বা অকল মই কেমেষ্ট্ৰি শিকিছোঁ, সেইটো নহয়। মানে এইটো মানে হৰাইজনটো ব্ৰড মানে বহুত, কাৰণ ৰিচাৰ্চত গৈ পেলাই বাউণ্ডেৰীজ নাথাকে, মানে ডিচিপ্লিনছ নাথাকে, গোটেইখিনি ব্লাৰ হৈ যায়, মানে চব একে হৈ যায়, বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স চব একেলগে মিলি পেলাই কাম হয়, তেতিয়াহে ৰিচাৰ্চ হ'ব। মানে সেইটো মই দেখা পাইছোঁ, যিমানে মই এটা ষ্টেপ ওপৰলৈ গৈছোঁ, মানে PhD পিছত পষ্ট ডক, এইটো বস্তুটো মই আৰু বেছিকৈ দেখা পাইছোঁ। যে মোৰ লেবতে, পষ্ট ডক লেবতে বায়'লজিষ্ট আছিলে, কেমিষ্ট আছিলে, ফিজিচিষ্ট আছিলে, চব একেলগে আমি এটা প্ৰজেক্টতে কাম কৰিছোঁ। অৰ্গেনিক কেমিষ্ট, মই নিজে ফিজিকেল কেমিষ্ট, ছিংগল মলিকুল মাইক্ৰস্কপি প্লাছ বায়'লজি, প্ৰপাৰ মানে মলিকুলাৰ বায়'লজি, 3-4টা মানুহে মিলি পেলাই, ইভেন ফটোনিক্সৰ মানুহ, মেকানিকেল ইঞ্জিনিয়াৰৰ ল'ৰাও আছিলে আমাৰ লেবত। তো ছায়েন্স বস্তুটো এনেকুৱা যে গোটেইখিনি চবৰ এক্সপাৰ্টিজ একেলগে হৈ পেলাই এটা ডাঙৰ কাম হ'ব। নহ'লে আমি যদি ইণ্ডিভিজুৱেল লেভেলত ভাবোঁ যে মই কেমেষ্ট্ৰিয়ে কৰিম বা বেলেগে বায়'লজি কৰিব, তেতিয়া সেই মানে ৰিচাৰ্চৰ যোনটো ইম্পেক্ট, সেইটো কমেই থাকিব সদায়। কিন্তু যদি এটা ব্ৰড লেভেলত ভবা যায়, এনেকুৱা এটা প্ৰজেক্ট যোনকেইটাত এটা মানুহে নোৱাৰিব, এটা মানুহৰ এক্সপাৰ্টিজ দি পেলাই নহ'ব, তাত বিভিন্ন মানুহৰ এক্সপাৰ্টিজ দৰকাৰ পৰিব,
সেই এনেকুৱা মাইণ্ডছেট লৈ পেলাই থকা উচিত যে মই এইটো কৰিব পাৰিম বা এইটো শিকিব পাৰিম বা তাৰ লগত মিলি পেলাই কাম কৰিব পাৰিম। এটা কথা ক'বলৈ থাকি গ'ল, সেইটো নক'লে মানে উচিত নহ'ব। এই আমাৰ ইণ্ডিয়াত এনেকুৱা কিছুমান জাৰ্নেল আছে য'ত আমি যদি 1500-2000 মান টকা দিওঁ, তেওঁলোকে এসপ্তাহমানৰ ভিতৰত পাব্লিকেশ্যন কৰি দিয়ে। সেইবিলাক সঁচা অৰ্থত প্ৰিডেটৰী, ভুৱা জাৰ্নেল। এতিয়া আমাৰ বহুত ৰিচাৰ্চাৰৰ মাজত, এষ্টাব্লিছড জানা শুনা ৰিচাৰ্চাৰৰ মাজত এটা বিশ্বাস নহয় কিন্তু মিথ বুলি ক'বলৈ ভ্ৰান্তৰ ধাৰণা আছে যে এই প্ৰিডেটৰী জাৰ্নেল আৰু অ'পেন এক্সেছ একে। বুজি পাইছ নে মই কি কৈছোঁ? সেইটো যে ভুল ধাৰণা, সেইটো মানে এনেকুৱা যে যিহেতু 3 লাখ টকা দিছেই পাব্লিকেশ্যনৰ কাৰণে, গতিকে ৰিভিউটো ইমান ষ্ট্ৰিঞ্জেণ্ট নহয়, ইমান ষ্ট্ৰিক্ট নহয়। এই কথাটো সঁচা জানো? নহয়, একদমেই নহয়। সেইটো মই ভাল মানে থেংক ইউ এইটো আপুনি কুৱেশ্যনটো সুধিছে, কাৰণ এইটো মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে মই আগত আমি যেতিয়া PhD কৰি আছিলোঁ, ষ্টাৰ্ট যেতিয়া কৰিছোঁ, তেতিয়া কিছুমান জাৰ্নেল ওলাইছিলে, তেতিয়া আমাৰ মাজতো বা আমাৰ যোনটো মানে পিয়াৰ চবে PhD কৰি আছোঁ সিহঁতৰ মাজতে আছিলে যে এইটো জাৰ্নেল চিন্স এইটো অ'পেন এক্সেছ হয়, মানে পাব্লিকেশ্যন চাৰ্জ লাগে। তো মই এইটো ক্লিয়াৰ কৰিব বিচাৰোঁ যে মানে পে টু পাব্লিছ নহয়, মানে একচেপ্টেঞ্চটো পে'ৰ ওপৰত ডিপেণ্ড নকৰে। মানে পে'টো আহে আফটাৰ একচেপ্টেঞ্চ। মানে অথৰক চইচ দিয়া হয়, যদি আচ্ছা জাৰ্নেলটো একচেপ্ট হৈছে, এইটো পে' কৰিব লাগিব। যদি অথৰে কয় যে মোৰ ওচৰত নাই, তেতিয়া পাব্লিছ নকৰে। মানে ফ্ৰী টু উইথড্ৰ ইয়ৰ পেপাৰ, মানে পেপাৰটো উইথড্ৰ কৰি ল'ব পাৰে, তেনেকুৱা আছে। মানে সেইটো মিছকনচেপশ্যন, এইটো এটা ভাল কথা, কাৰণ এইটো এটা ৰিজন যে ইণ্ডিয়াতে এতিয়াও ইন'ভেশ্যন আছে যে অ'পেন এক্সেছত পাব্লিছ নকৰোঁ। কাৰণ ইণ্ডিয়াত অ'পেন এক্সেছত পাব্লিছ কৰিলে ভাবিব যে এইটো কোৱালিটি এনেই ওলাই গৈছে, কিন্তু এইটো নহয়। অ'পেন এক্সেছ মানে প্ৰিডেটৰী নহয়। প্ৰিডেটৰী জাৰ্নেল আছে, এইটোতো ৱৰ্ল্ড ৱাইড আছে, চবতে আছে। কিন্তু ভাল জাৰ্নেল ৱেল এষ্টাব্লিছ পাব্লিছিং হাউচে এইটো নকৰে, কাৰণ একচেপ্টেঞ্চটো পে'মেণ্টৰ ওপৰত ডিপেণ্ড নকৰে। পে'মেণ্টটো আহে আফটাৰ একচেপ্টেঞ্চ, আৰু অথৰক চইচ দিয়া হয় যে মানে এইটো পে' কৰিব লাগিব। অথৰে যদি নোৱাৰে, তেতিয়া এটাই চইচ হ'ব, আইদাৰ সিহঁতে ৱেভ কৰিব লাগিব, আৰু নহ'লে ক'ব যে উপায় নাই, পেপাৰটো উইথড্ৰ কৰিব লাগিব, বেলেগত পাব্লিছ কৰিব লাগিব। তাৰমানে UGCয়ে, ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে UGC কেয়াৰ লিষ্ট বুলি এটা বস্তু উলিয়াইছিলে, আৰু এতিয়া সেইটো বন্ধ কৰি দিলে তেওঁলোকে। UGC কেয়াৰত মানে ইমান তেনেকুৱা ক্লোন আৰু প্ৰিডেটৰী জাৰ্নেল ওলালে, আৰু সেইবিলাক বিভিন্ন বাটেৰে গৈ পেলাই UGC কেয়াৰ লিষ্টত হয়তো সোমাই গ'ল, নহ'লে অথৰ মিছলিড হোৱা হ'ল যে একেখন জাৰ্নেল একদম চব একে, কিন্তু সেইখন একচুৱেলি ক্লোন জাৰ্নেল। তেওঁলোকে 1500-2000-2500 টকালৈ পাব্লিছ কৰি দিছে। লাষ্টত UGCৰ নিচিনা ইমান এটা ডাঙৰ অৰ্গেনাইজেশ্যনে বাধ্য হৈ গ'ল যে UGC কেয়াৰ লিষ্ট এতিয়া আমি বন্ধ কৰি দিম। আৰু এতিয়া ফলত কৰিলে কি, যিকোনো ক্ষেত্ৰত পিয়াৰ ৰিভিউড হ'লেই হয়। আৰু এতিয়া পিয়াৰ ৰিভিউটো যিটো প্ৰচেছ, একচুৱেল পিয়াৰ ৰিভিউ প্ৰচেছ, সেইটো এতিয়া ভিতৰত ফ'ল' হৈছে নাই মানুহে গমেই নাপায়। ওপৰত খালি লিখিলেই হ'ল পিয়াৰ ৰিভিউড জাৰ্নেল। আৰু এই বিষয়ে আমি বহুত কথা পাতিব লাগিব আৰু নাপাতো। এটা কথা থাকি গ'ল, এই যে তুমি মেৰি কুৰী ফেল'শ্বিপ পাইছিলা, এইটো পষ্টডক কৰিবলৈ মেৰি কুৰী ফেল'শ্বিপৰ উপৰিও কেমেষ্ট্ৰি বা ফিজিক্সৰ বা বায়'লজিৰ ষ্টুডেণ্টছৰ কাৰণে আৰু কি ধৰণৰ পষ্টডক ফেল'শ্বিপ খুব সহজে পাব পৰা ধৰণৰ, সহজে নহয়, পষ্টডকটো সহজে নাপায়, মানে পাব পৰা ফেল'শ্বিপ কি আছে? এগাল ফেল'শ্বিপ আছে। ফুল ব্ৰাইট পষ্টডক্টৰেল ফেল'শ্বিপ আছে, তাৰপিছত মেৰি কুৰী আছে, ওৱান অফ দ্য টপ ফেল'শ্বিপ। হম্বল্ট ফেল'শ্বিপ আছে জাৰ্মানীত। পিছত নিজা ইউৰোপিয়ান কাণ্ট্ৰিবিলাকতো আছে, যেনেকৈ বেলজিয়ামত FW বুলি এটা অৰ্গেনাইজেশ্যন আছে, ফ্লেণ্ডাৰ্ছ অৰ্গেনাইজেশ্যন, তো সিহঁতৰো নিজা পষ্টডক ফেল'শ্বিপ আছে। পিছত নেদাৰলেণ্ডত আছে NWO, এনেকৈ চব কাণ্ট্ৰিৰ নিজা থাকে। ৰয়েল ছ'চাইটি অফ কেমেষ্ট্ৰিও আছে। ৰয়েল ছ'চাইটি অফ কেমেষ্ট্ৰিও আছে। তাৰপিছত ইণ্ডিয়াতো এগাল এতিয়া ফেল'শ্বিপ ওলাইছে, ইণ্ডিয়ান NPDF আছে। পিছত বহুতকেইটা IIT নিজা ফেল'শ্বিপ ওলাইছে পষ্টডক্টৰেল ছাপোৰ্ট কৰাৰ কাৰণে, সেইটো বহুত ভাল হৈছে। এতিয়া ইণ্ডিয়াত ৰিচাৰ্চ ৰিটেইন কৰাৰ কাৰণে, প্লাছ ইণ্ডিয়াটো ভাল হয় আৰু। তো ইণ্ডিয়াতো এগাল ফেল'শ্বিপ আছে, কিন্তু মেইনলি ফৰেন ফেল'শ্বিপ ইণ্ডিয়াত এপ্লাই কৰিব পাৰে মেৰি কুৰী, হম্বল্ট, ফুল ব্ৰাইট, FW আছে, NWO আছে। তাৰপিছত আপুনি যোনটো ক'লে ৰয়েল ছ'চাইটিৰ, এইকেইটা আছে। কিন্তু পষ্টডক পোৱাটো ইমান ইজিও নহয়, ইমানো টান নহয়। খালি সেয়ে মানে অলপ কানেকশ্যন দৰকাৰ হয়, অলপ প্ৰ'এক্টিভ হ'ব লাগিব। PhD লাষ্ট ইয়েৰতে এবছৰ আগৰ পৰা এপ্লাই কৰা ষ্টাৰ্ট কৰিব লাগিব, যদি হাইলি মটিভেটেড হয়। আগৰ পৰাই নিজৰ লেব যাক ফ'ল' কৰি আহিছে, গোটেই PhDত আমি বহুতৰ পেপাৰ পঢ়োঁ, তো সিহঁতৰ সেইকেইটা চাইণ্টিষ্টৰ যাক ভাল লাগে, যোন ৰিচেণ্ট কাম কৰি আছে, এপ্ৰ'চ কৰিব পাৰি। আৰু সেইকাৰণেও নেটৱৰ্কিংটো বহুত দৰকাৰ। কনফাৰেঞ্চত যাব দিব লাগে ষ্টুডেণ্টক, ফাইনেল ইয়েৰত স্পেচিয়েলি।
যে ফাইনেল ইয়াৰ PhD ষ্টুডেণ্টক যদি বেছিকৈ কনফাৰেঞ্চ যায় সিহঁতে তাত ফেচ টু ফেচ এটা মানুহৰ লগত কথা পাতি আহিলে সেইটো বহুত ইম্পেক্টটো বেছি হয় ৰাদাৰ দেন ইমেইল এটা লিখি পেলাই এপ্ৰ'চ কৰাত। তো লাষ্ট ইয়াৰ PhDৰ মই মানুহ সেইখিনি বহুত ইম্পৰ্টেণ্ট যে কনফাৰেঞ্চত গৈছে নেটৱৰ্কিং কৰিছে। আমি লাষ্ট প্ৰশ্ন, তুমি হোৱাই ইউ চুজ কেমিষ্ট্ৰি? মানে একো মই আৰু সহজকৈ কৈছোঁ, তুমি কেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে অনুভৱ কৰিলা নে যে মই কেমেষ্ট্ৰি পঢ়িম? BSc পঢ়ি থাকোঁতে তোমাৰ অনুভৱ হ'ল যে মই কেমেষ্ট্ৰিকে কেৰিয়াৰ হিচাপে ল'ম? কোনোবাই তোমাক ইনস্পায়াৰ কৰিলে, কোনোবাই তোমাক মটিভেট কৰিলে, নে কোনোবাই তোমাক গাইড কৰিলে, নে সেইটো তোমাৰ নিজৰ ভিতৰৰ পৰা আহিলে? মই ক'ম মই ইনস্পায়াৰে কৰিছে, কাৰণ মোৰ দাদাও কেমিষ্ট্ৰিৰে আছিলে। দাদাৰ কাৰণে মই এতিয়া য'ত আছোঁ দাদাৰ কাৰণেই আছোঁ। তাৰ ছাপৰ্ট, ফেমিলি ছাপৰ্ট অফক'ৰ্ছ। কিন্তু কেমিষ্ট্ৰি মই সৰুৰ পৰা দাদাক বহুত মানুহ, আৰু সিও কেমিষ্ট্ৰি লৈ পঢ়িছে, আপোনাৰ মানে আমাৰ নগৰ কলেজতে পঢ়া কেমিষ্ট্ৰি লৈ পঢ়িছে। মই সৰুৰ পৰা সেইটোৰ কাৰণে এটা এট্ৰেকশ্যন ইনিচিয়েল যোনটো হয় ঘৰত এজন ডাঙৰ কেমিষ্ট্ৰি পঢ়ি আছে, সেইটোৰ পৰা মোৰ ইনিচিয়েল। তাৰপিছত যেতিয়া 11-12ত মই পঢ়িলোঁ ফিজিক্স, কেমিষ্ট্ৰি, মেথছ চবেই পঢ়িলোঁ, তাত মই দেখা পালোঁ যে কেমিষ্ট্ৰিয়ে বহুত বেছি ইণ্টাৰেষ্টিং। সেইটো বহুত ফেক্টৰ হ'ব পাৰে, কেনেকুৱা এনভাইৰনমেণ্ট পাইছোঁ মই ক্লাছত, প্লাছ নিজা ইণ্টাৰেষ্টটো আছে যে মই আগতো সৰুৰ পৰা দেখিছোঁ কেমিষ্ট্ৰি পঢ়ি আছে ঘৰত মানুহে, প্লাছ মোৰো ভাল লাগে যে বস্তুখিনি কেনেকৈ হয়, কেমিকেল ৰিয়েকশ্যন এটা হৈ আছে। ফাৰ্ষ্টত সেইটো ইণ্টাৰেষ্ট আছিলে, অৰ্গেনিক কেমিষ্ট্ৰিত ইণ্টাৰেষ্ট আছিলে যে কনভাৰ্চনবিলাক কেনেকৈ হৈ আছে, কিন্তু লাহে লাহে মোৰ ইণ্টাৰেষ্টটো বা মোৰ এনেকৈ মই শ্বেপ হ'লোঁ যে মোৰ ফিজিকেল কেমিষ্ট্ৰি বেছি ভাল লগা হ'ল। যে ফিজিকেল বস্তুখিনি যোনকেইটা হৈ আছে প্ৰচেছখিনি এটা গ্ৰাফিকেল ফৰ্মত দেখা পাই আছোঁ, সেইটো এক্সপ্লেইন কৰি আছোঁ, সেইখিনি দি পেলাই মোৰ তেনেকৈ ফিজিকেল কেমিষ্ট্ৰিত ইণ্টাৰেষ্ট আহিলে। কিন্তু ইনিচিয়েল কেমিষ্ট্ৰি ইণ্টাৰেষ্টটো কেইটামান ফেক্টৰে ইনফ্লুৱেঞ্চ কৰিছে, যেনেকৈ দাদা ফাৰ্ষ্ট অফ অল, আৰু তাৰপিছত ক্লাছত যেতিয়া মই পঢ়িলোঁ নিজা ইণ্টাৰেষ্টটো জেনেৰেট হ'ল যে কেনেকৈ এটা মেটেৰিয়েল থাকে, আৰ্থৰ মানে কি আছে চইলত, সেইখিনি ক্লাছ 9-10ৰ বুকত থাকে, প্লাছ কম্প'জিশ্যন, সেইবিলাক দি পেলাই ইনিচিয়েল ইণ্টাৰেষ্ট ষ্টাৰ্ট হ'ল। কিন্তু গ্ৰেজুৱেলি তাৰপিছত মোৰ ফিজিকেল কেমিষ্ট্ৰি ভাল লগা হ'ল। পিছত মই আপোনাৰ ক্লাছ এটেণ্ড কৰি পেলাই ফিজিকেল কেমিষ্ট্ৰি আৰু ভাল লগা হ'ল। ফ্ল'ৰেচেঞ্চ মোৰ এতিয়াও মনত আছে, মই টাইম যদিও শেষ হৈ আহিছে, তো মই সুধিছিলোঁ যে আপোনাক মই এটা কুৱেশ্যন সুধিছিলোঁ এবাৰ যে ফ্ল'ৰেচেঞ্চ আৰু ফছফৰেচেঞ্চৰ আমি ডিষ্টিংগুইছ কৰিব পাৰিম নে নাই, যে এটা লাইট ফছফৰেচেণ্ট হৈ পেলাই ওলাইছে নে ফ্ল'ৰেচেণ্ট হৈ পেলাই ওলাইছে। তেতিয়া মোৰ মনত নাই আপুনি কি এনচাৰ দিছিলে, কিন্তু তাৰপিছত মই নিজে সেইটো গম পালোঁ ৰিচাৰ্চ যেতিয়া কৰিলোঁ যে পাৰি, ইভেন মই দেখাও পাওঁ, মই কাউণ্টো কৰিব পাৰি ফটোত যে পাৰি। তো সেইটো মই তেতিয়া সেই জেভলনস্কি ডায়েগ্ৰাম আপুনি পঢ়াইছিল, তেতিয়াৰ পৰা মোৰ ইণ্টাৰেষ্ট ফিজিকেল কেমিষ্ট্ৰি। আৰু মই এইটো সদায় মনতো পেলাওঁ নিজক যে মই এইটো কুৱেশ্যন সুধিছিলোঁ, কিন্তু এতিয়া নিজেই মই ৰিচাৰ্চ লাইনত গৈ পেলাই গম পালোঁ যে নিজেই মই ওলাইছোঁ যে এইটো ডিলেড ফ্ল'ৰেচেঞ্চ হয়, কিমান লাইফ টাইমটো চালে ওলায় ফ্ল'ৰেচেঞ্চ কোনটো। তো তেনেকৈ অভাৰঅল পিকচাৰটো কেমিষ্ট্ৰি তেনেকৈয়ে গৈছে আগবাঢ়ি। কিন্তু তাৰপিছত মই এটা মানে কেমিষ্ট্ৰি নাথাকিলগৈ, ৰিচাৰ্চটো এটা ব্লাৰ হৈ গৈছে মানে কেমিষ্ট্ৰিৰ ডমেইনত ওপৰ লেভেলত। কিন্তু সেয়াই কেমিষ্ট্ৰি বহুত কেমিষ্ট্ৰি, আৰু যি দিছে এতিয়ালৈকে মোক মই একো একমপ্লিছ হ'ব পৰা নাই, বা ট্ৰাই কৰি আছোঁ। Chemistry is giving you bread and butter. But basically chemistry is what has helped me in reaching where I am. মানে বেলেগ কোনো একো দিয়া নাই। চ' মই এই কথাটো সদায় তোমাৰ লগত জড়িতও কথা, আৰু 2 নম্বৰ কথা, আমাৰ সাধাৰণতে ল'ৰা ছোৱালীৰ কিন্তু এটা ভাৱ থাকে, বিশ্বাস নহয় মানে ধাৰণা থাকে যে কেমিষ্ট্ৰি খুব টান, আৰু পৰাপক্ষত এতিয়া যিহেতু মানে এই CBCS আহি গ'ল, চইচ বেছ ক্ৰেডিট ছিষ্টেম হোৱাৰ পৰা, আগত আমি যেতিয়া পাছ কোৰ্চ মানে আজিকালি মাইনৰ বুলি কয়, পাছ কোৰ্চত এইটো জুলজি, বটেনি, ফিজিক্স মেজৰ ল'লে কেমিষ্ট্ৰি ল'বই লাগিব, তেতিয়া 200 ল'ৰা ছোৱালীও পঢ়াব লাগে। এতিয়া যেতিয়া সেইটো বাইণ্ডিংছটো আঁতৰি গ'ল, এতিয়া আমাৰ এই মফজলীয়া চহৰৰ কলেজবিলাকত, নগাঁও ইউনিভাৰ্চিটিটো, নগাঁও কলেজটো নগাঁৱৰ সদৰৰ মেইন কলেজ, তাতেই হৈছে কেমিষ্ট্ৰি মানে উপায় নাপায়, সেই যিকেইটাই পঢ়িবলৈ আহে সেইকেইটাইহে আহে, কাৰণ তেওঁলোকৰ ধাৰণাটো এনেকুৱা যে কেমিষ্ট্ৰি ল'লে মানে বেকেই পাম। কিন্তু কেমিষ্ট্ৰি ইজ এ বিউটিফুল ছাবজেক্ট, ইণ্টাৰেষ্টিং, আৰু আমি গোটেই পৃথিৱীখনক হৈ থকা ঘটনাবিলাক জানিবৰ কাৰণে, হোৱাট ইজ হেপেনিং ইন আৱাৰ বডি আৰু হোৱাট ইজ হেপেনিং ইন দ্য নেচাৰ, কেমিষ্ট্ৰিতকৈ ভাল ব্যাখ্যা কোনেও দিব নোৱাৰে। সেইটো আমি উইথ দিছ নোট যে কেমিষ্ট্ৰি ইজ এ বিউটিফুল ছাবজেক্ট, আৰু কেমিষ্ট্ৰি ইজ গিভিং বোথ অফ আছ ব্ৰেড এণ্ড বাটাৰ, কেমিষ্ট্ৰি ফৰ লাইফ। চ' লেটছ চেলিব্ৰেট কেমিষ্ট্ৰি। তোমাৰ এই যাত্ৰা আৰু অব্যাহত থাকক।
আমি ভৱিষ্যতে হয়তো সময় সুবিধা পালে যদি বুকনুকে আমাক সুবিধা দিয়ে আমি নিশ্চয় আকৌ বহিম অলপ বেলেগ ধৰণৰ কথা পাতিবলৈ। তুমি ইমান ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিলা, তাৰ বাবে থেংক ইউ। বুকনুককো আমি ধন্যবাদ জনাইছোঁ যে আমাক এই আমি ক'ব লাগিব আৰু শিক্ষক ছাত্ৰৰ এটা মিলন সুযোগ দিলে। আশিষ থেংক ইউ।